प्रेम धार बरखा करो फूल अमृत खाना। दीन दयाल दया करो मेरे समर्थ स्वामी। शुकत करो गावत रहो नित राधा स्वामी। तुम बिन को समरथ नहीं जस माधुरी गाना। प्रेम धार बरखा करो फूल अमृत खाना। दीन दयाल दया करो मेरे समर्थ स्वामी। सुखद करो गावत रहो नित राधा स्वामी। सुखद करो गावत रहो नित राधा स्वामी। बार बार कर जोर कर सविनय करो पुकार। साधु संग मोहि देवनि तो परम गुरु दाता। कृपा सिंधु समरथ पुरुषा आदि अनादि पर। राधा स्वामी परम कृष्ण वैष्णव सदाय भाव। बार बार बल जाऊं तन मन यद चरण पर। क्या मिले न भाऊं हर करी जस कृपा करो। धन्य धन्य गुरु देवो दया सिंधु पूर्ण भरो। निष्ठ करो तुम शेर हो असल भक्ति मुहि देव प्रभु। विनय विनय नाथो हाथ ग्रहा तुम आदि करो। अब राखो निज साधो दीन दयालु कृपानिधि। काम क्रोध मद लोभ सब विधि अवगुण हारिणी। प्रभु राखो मेरे लाज सुंदरी अबुनि पराय। राधा स्वामी गुरु समरथ तुम बिन और दूसरा। अब करो दया भरत कछ सुंदरी विनती। दया करो मेरे छाया देवो प्रेम की दात। दुख सुख कुछ व्यापी नहीं होते सब उपकार। दया करो मेरे छाया देवो प्रेम की दात। दुख सुख कुछ व्यापी नहीं होते सब उपकार। बारी बारी कर जोर कर सविनय करो पुकार। साधु संग मुहि देवनि तुम परम गुरु दाता। साधु संग मुहि देवनि तुम परम पिता दाता। गुरु ब्रह्मा गुरु विष्णु गुरुदेवो महेश्वर। गुरुदेवो परम ब्रह्म तस्मै श्री गुरवे नमः। आखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पादं दर्शितं येन तस्मै श्री गुरवे नमः। अज्ञानतिमिरं दृश्य ज्ञानञ्जनं शलाकया चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः। सागरं जङ्गं व्याप्तं येन कृष्णं चराचरं तत्पादं दर्शितं येन तस्मै श्रीगुरवे नमः। सद्रूपेण परिव्याप्तं त्रैलोक्यं सचराचरं तत्पादं दर्शितं येन तस्मै श्रीगुरवे नमः। नागरिधिकं तत्तु नागरिधिकं तपः तत्प्रज्ञानं परमश्री तस्मै श्रीगुरवे नमः। नाथ श्री जगन्नाथ मधुर श्री जगद्गुरु मदात्मा सर्वभूतात्मा तस्मै श्री गुरुवे नमः। गुरुरादिमदिश्य गुरु परम दैवतं गुरु परमश्री तस्मै श्री गुरुवे नमः। ब्रह्मानन्दं परमशोभनं केवलं ज्ञानमूर्ति दण्डातीतं गगनसदृश्य तत्त्वमस्यादिलक्ष्यम्। एकनित्यं निर्मलाचलं सर्वोभिः भवातीतं त्रिगुणरहितं सद्गुरु त्वं नमामि। सद्गुरु त्वं नमामि। सद्गुरु त्वं नमामि। जय गुरु दादा।
খুব সুন্দর ভক্তিপূর্ণভাৱে সংশোধনী আৰু বিনতি প্ৰাৰ্থনা আপোনালোক পৰিৱেশন কৰিলে। আপুনি তথা আপোনাৰ পৰিয়ালৰ সৰ্বাংগীন মংগল কামনা কৰিছোঁ। আপোনালোকে যেন কুশলে থাকে, মংগলে থাকে, এই পৰম দয়ালৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জয় গুৰু দাদা। ইয়াৰ পিছৰ কাৰ্যসূচী আছে আমাৰ নাম ধ্যান। সকলোৱে আমি 2 মিনিট নাম কৰোঁ। নামৰ সময় হ'ল। বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম। ইয়াৰ পিছৰ কাৰ্যসূচী সুদূৰ লখিমপুৰৰ পৰা পৰম দয়ালৰ পবিত্ৰ পাঞ্জাধাৰী সহপত্ৰী ঋত্বিক সন্মানীয় শ্ৰীযুত জগদীশ ব্ৰহ্মদাই সত্যানুসৰণ গ্ৰন্থ পাঠ কৰিব। হেল্ল'। জয় গুৰু দাদা। জয় গুৰু দাদা। জয় গুৰু। জয় গুৰু। যুগপুৰুষোত্তম শ্ৰী শ্ৰী ঠাকুৰৰ শ্ৰী হস্তলিখিত সত্যানুসৰণ গ্ৰন্থৰ অসমীয়া অনুবাদ কিছু পাঠ কৰিছো। যদি পাপ কৰি থাকা, কাঠৰ গ্ৰন্থে তাক প্ৰকাশ কৰা, শীঘ্ৰেই সান্তনা পাবা। সাৱধান, সংকীৰ্ণতা বা পাপ গোপন নাৰাখিবা। উত্তৰোত্তৰ বৰ্ধিত হৈ অতি সোনকালে তোমাক অধঃপতনৰ চৰমলৈ লৈ যাব। অন্তৰত যি গোপন কৰিবা সেইটোৱে বৃদ্ধি পাব। জয় গুৰু দাদা। জয় গুৰু দাদা। খুব সুন্দৰ জয় টপিচ। গুৰু জয় গুৰু। এই টপিচ যদি আমি হৃদয়ংগম কৰিব পাৰোঁ, জীৱনত বহুতখিনি আমাৰ চেঞ্জ আহিব। গতিকে পৰম দয়ালৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ দাদা, আপুনি খুব সাৱলীল আৰু সুন্দৰভাৱে সত্যানুসৰণ গ্ৰন্থ পাঠ কৰিলে। আপুনি তথা আপোনাৰ পৰিয়ালৰ সৰ্বাংগীন মংগল পৰম দয়ালৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ দাদা। জয় গুৰু দাদা। জয় গুৰু জয় গুৰু। জয় গুৰু দাদা। ইয়াৰ পিছত নাৰী নীতি গ্ৰন্থ পাঠ কৰিব গোলাঘাটৰ পৰা শ্ৰীযুতা মঞ্জুলা তাঁতিমা। হেল্ল'। জয় গুৰু দাদা। জয় গুৰু মা। নাৰী নীতি গ্ৰন্থ পাঠ কৰক। নাৰী নীতি অসমীয়া অনুবাদ। ৰুগ্নাৱস্থাত তুমি যেতিয়া ৰোগাক্ৰান্ত, জনসংসৰ্গৰ পৰা যিমান দূৰ সম্ভৱ দূৰত থাকিবা। পাৰা যদি নিজকে এনেভাৱে উপযুক্ত প্ৰকাৰে বিচ্ছিন্ন কৰি ৰাখিবা, যাতে অন্যত তোমাৰ ৰোগ কোনো প্ৰকাৰে সংক্ৰামিত একেবাৰে নহয়। খোৱা, বহা, কথা বতৰা ইত্যাদিতো ভালদৰে নজৰ ৰাখিবা। সেই সংক্ৰমণৰ খালে আৰু তোমাৰ সেৱা শুশ্ৰূষাত যিসকল নীৰত আছে, সম্ভৱ হলে বুজাই দিবা আৰু নজৰ ৰাখিবা যেন তেওঁলোক পৰিচ্ছন্ন নোহোৱাকৈ জনসংসৰ্গলৈ নাযায়। দেখিবা তোমাৰ ৰোগগ্ৰস্ত অৱস্থাৰ খাম কাটিলেই পুনৰাই নানা প্ৰকাৰে আক্ৰান্ত হোৱাৰ ভয় আৰু সম্ভাৱনা কমেই থাকিব। বাণী সংখ্যা 58। স্বস্তি স্বস্তি স্বস্তি। জয় গুৰুদেৱ। জয় গুৰু মা। খুব সুন্দৰ টপিক, খুব সুন্দৰ
আপুনি প্ৰেগাপ আজি নাৰী নীতি অধ্যয়ন কৰিলে, যিটো নেকি বৰ্তমান পৃথিৱী তথা ভাৰতবৰ্ষৰ চাৰিওফালে যি নীতিক লৈ এতিয়া চাৰিওফালে বিজ্ঞানীসকলে চিন্তা চৰ্চা কৰিছে, সেইকাৰণে পৰম দয়ালে আমাক এই নীতি আগতে দি গৈছে। ইয়াক যদি আমি সুন্দৰভাৱে মানি চলো, আমাৰ জীৱনত কোনো ভাইৰাছে আমাক আক্ৰমণ কৰিব নোৱাৰিব। গতিকে মঞ্জুলা মাৰ মংগল কামনা কৰিছোঁ। এনেধৰণৰ পৰম পিতাৰ কৰ্মত যেন আপুনি জড়িত থাকে, আপোনাৰ সৰ্বাংগীন মংগল পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জয় গুৰুমা। জয় গুৰু দাদা। ইয়াৰ পিছৰ কাৰ্যসূচী আছে স্বাস্থ্য ও সদাচাৰ সূত্ৰ গ্ৰন্থপাঠ। গোলাঘাট জিলাৰ সন্মানীয় শ্ৰীযুত সুলীন চন্দ্ৰ নাথদা, পৰম দয়ালৰ পবিত্ৰ পাণ্ডাধাৰী কৰ্মী, দাদাক এই গ্ৰন্থিটি জয় গুরু দাদা, জয় গুরু। জয় গুরু দাদা, জয় গুরু। পরম প্রেমময় শ্রী শ্রী ঠাকুর অনুকূল চন্দ্রের সাহিত্য ও সদাচার সূত্র গ্রন্থ থেকে বাণী পাঠ। উৎসব করো, কিন্তু শিষ্টাচারকে বর্জন করো না। সাহিত্য বা অভ্যস্ত সদাচারকে যদি ভাঙতে শুরু করো, তবে অভ্যাসও ভেঙে যাবে। যা সাচ্য সেটাও নষ্ট পাবে। অনুশাসিত ব্যক্তিত্ব বিধি বিধায়িনী ধৃতির প্রকট মূর্তি ঈশ্বরী বিধাতা। বাণী সংখ্যা 43। ওম শান্তি শান্তি শান্তি। জয় গুরু দাদা, জয় গুরু। জয় গুরু দাদা। খুব সুন্দৰভাৱে আপুনি স্বাস্থ্য সদাচাৰ সূত্ৰ গ্ৰন্থ পাঠ কৰিলে। আপুনি তথা আপোনাৰ পৰিয়ালৰ সৰ্বাংগীন মংগল পৰম দয়ালৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ দাদা। আপুনি যেন মংগলে থাকে, কুশলে থাকে। জয় গুৰু দাদা। ইয়াৰ পিছৰ কাৰ্যসূচী সংগীতাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠান প্ৰথমতে ৰাধাস্বামী ভজন পৰিৱেশন কৰিব শ্ৰীমতী বেলা ধৰ্মা, গুৱাহাটী পাণ্ডুৰ পৰা। হেল্ল' ধৰ্মা। জয় গুরু দাদা। জয় গুৰুমা। আপুনি ৰাধাস্বামী ভজন পৰিৱেশন কৰক মা। হয়, উপস্থিত সকলোকে মোৰ আনন্দিত জয় গুৰু। उमंग मने फूल रहा, गुरु दर्शन पायाड़ी। उमंग मने फूल रहा, गुरु दर्शन पायाड़ी। तरफ तरफ मोहिनी, बहु दिन बीते। तरफ तरफ मोहिनी, बहु दिन बीते। आज मोरा भाग्य जगाया रे। आज मोरा भाग्य जगाया रे। नयन तनी रहे जी गुरु छवि पर। उमंग मने फूल रहा, गुरु दर्शन पाया रे। मन वाचारण समाया रे। उमंग मन फूल रहा, गुरु दर्शन पाया रे। प्रीत बाधत छिन छिन अब ही प्रीत बाधत छिन छिन अब ही जगत व्यावहार भूल
बुलाया रे, उमंग मन फूल रहा, गुरु दर्शन पाया रे। राधा स्वामी में हारा करी अब भारी, राधा स्वामी में हारा करी अब भारी, मोहिनी को लिया अपनाया रे, उमंग मन फूल रहा, गुरु दर्शन पाया रे। तरफ तरफ मोहिनी बहु दिन बीते, तरफ तरफ मोहिनी बहु दिन बीते, आज मोरा भाग्य जगाया रे, नयन तारी रही जी गुरु छवि पर, उमंग मन फूल रहा, गुरु दर्शन पाया रे। मन वाचरण समाया रे, उमंग मन फूल रहा, गुरु दर्शन पाया रे, उमंग मन फूल रहा, गुरु दर्शन पाया रे, गुरु दर्शन पाया रे, गुरु दर्शन पाया रे। জয় গুরু দাদা। জয় গুরু মা। জয় খুব গুরু। সুন্দর পরিবেশন। আপোনাৰ এই পৰিবেশনে আমাৰ এই সান্নিধ্য গ্ৰুপৰ এটা সময়ত আপোনাৰ বোধ কৰোঁ নিশ্চয় আপোনাৰ স্বামী দেৱতাই হ'ব ইষ্ট প্ৰসংগ কৰিছিল। সেই তেখেতে যেনেধৰণৰ ইষ্ট প্ৰসংগ কৰিছিল মোৰ আজিলৈকে মনত আছে। তেওঁ ইমান সুন্দৰভাৱে ইষ্ট প্ৰসংগ কৰিছিল, ঠিক তেনেধৰণে আপুনিও আজি ৰাধা স্বামী ভজন পৰিবেশন কৰিলে। আমি সান্নিধ্য গ্ৰুপে আপোনালোকৰ স্বামী স্ত্ৰীৰ ইষ্ট প্ৰসংগ আৰু এই ভজন আমাৰ মনত থাকি গ'ল আৰু মনত থাকিব বহুত দিনলৈকে। সেইকাৰণে পৰম দয়ালৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মা, আপোনালোকৰ সুপৰিয়ালে মংগলে থাকে, কুশলে থাকে, আৰু আপুনি যেন এই সংগীতৰ লগত জড়িত হৈ থাকে এই কামনা কৰিলোঁ। জয় গুৰু মা। জয় গুরু দাদা। জয় গুরু। জয় গুৰু মা। ইয়াৰ পিছৰ কাৰ্যসূচী ভজন কীৰ্তন শ্ৰীযুত ৰাণা দেদা ৰাংচালি মৰাণৰ পৰা। ৰাণা দা। দাদা জয়গুরু, জয়গুরু দাদা। জয় গুৰু মা। আৰম্ভ কৰক দাদা। জীবন নদীর পারতে আশা দয়াল রই, জীবন নদীর পারতে আশা দয়াল রই, যোৱা মোক হাতত ধৰি তোমার কাখলৈ দয়াল, তোমার কাখলৈ জীবন নদীর পারতে আশা দয়াল রই।
লৈ যোৱা মোক হাতত ধৰি তোমাৰ কাষলৈ দয়াল তোমাৰ কাষলৈ চকুৰে মনাই এইটো দিন কণাম চকুৰে নমনাই একো দিন কণাম বিষে জৰ্জৰিত দেহ বিষে জৰ্জৰিত দেহ যাওঁ কেনেকৈ দয়াল তোমাৰ কাষলৈ আছে য'ত শান্তি সুধা নামনীয়া রাধা স্বামী মোহন রূপত রাধা স্বামী মোহন রূপত আছে প্রকাশ হৈ দয়াল আছে প্রকাশ হৈ জীবন নদীর পারতে মোর আশা দয়াল লৈ যোৱা মোক হাতত ধৰি তোমাৰ কাষলৈ দয়াল তোমাৰ কাষলৈ মজিলু সংসাৰৰ মাঝে মজিলু মায়া মজিলু সংসাৰৰ মাঝে মজিলু মায়া রাধা স্বামী পলকে হেরাই পলকে হেরাই পিছল বাটর হারতি যাও কাতর তুমি বিনে গতি নাই তুমি বিনে গতি নাই মোর চিরকাললৈ দয়াল চিরকাললৈ জীবন নদীর পারতে মোর আশা দয়াল লৈ যোৱা মোক হাতত ধৰি তোমাৰ কাষলৈ দয়াল তোমাৰ কাষলৈ জীবন নদীর পারতে মোর আশা দয়াল জীবন নদীর পারতে মোর আশা দয়াল জয় গুরু জয় গুৰু দাদা, খুব সুন্দৰ পৰিৱেশন কৰিলে। আমি সঁচাকৈ সকলোৱে একেবাৰে সাইলেন্ট ভাৱে আপোনাৰ এই ভজন কীৰ্তন শ্ৰৱণ কৰি আছিলো। আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ সৰ্বাংগীন মংগল কামনা কৰিছো আৰু এনে ধৰণৰ যেন আপুনি সংগীত জগতৰ লগত জড়িত থাকে এই পৰম দয়ালৰ ওচৰত প্ৰাৰ্থনা জনাইছো। জয় গুৰু দাদা। জয় গুৰু জয় গুৰু। জয় গুৰু দাদা। ইয়াৰ পিছত ভজন কীৰ্তন পৰিৱেশন কৰিব সুদূৰ ওদালগুৰিৰ পৰা পৰম দয়ালৰ পবিত্ৰ পঞ্জাৱ কৰ্মী সন্মানীয় শ্ৰীযুত অজিত সৰকাৰ দা। হেল্ল' সৰকাৰ দা। জয় গুৰু। জয় গুৰু শুনা দাদা। পাইছে নে? শুনা গৈছে? শুনি আছো দাদা। আচ্ছা, প্ৰথমতে পৰম দয়ালৰ পবিত্ৰ পাঞ্জাধাৰী কৰ্মীসকল
আৰু ইষ্টপ্ৰাণ দাদা আৰু মাসকলক মোৰ ৰানন্দিত জয়গুৰু জনাইছো। মই এটি হিন্দী ভজন পৰিৱেশন কৰিছো। জয়গুৰু। सुनो रे भाई मेरे मालिक जगत के नाथ, सुनो रे भाई मेरे मालिक जगत के नाथ। उन्हीं दयाल का चरण पकड़ ले, उन्हीं दयाल का चरण पकड़ ले, काल करे ना घात मेरे मालिक जगत के नाथ। सुनो रे भाई मेरे मालिक जगत के नाथ। संगी न साथी मीत न कोई, ठगने आए बंधु भाई। संगी न साथी मीत न कोई, ठगने आए बंधु भाई। चेतो अभी शरण में आओ, चेतो अभी, चेतो अभी शरण में आओ, चरण झुकाओ मात मेरे मालिक जगत के नाथ। सुनो रे भाई मेरे मालिक जगत के नाथ। उन्हीं दयाल का चरण पकड़ ले, उन्हीं दयाल का चरण पकड़ ले, कहल करे ना घात मेरे मालिक जगत के नाथ। सुनो रे भाई मेरे मालिक जगत के नाथ। धन संपद सब काम न आवे, माया बंधन छिन मेरी जावे। धन संपद सब काम न आवे, माया बंधन छिन मेरी जावे। दो पल का ये मिट जावेगा, दो पल का ये, दो पल का ये मिट जावेगा, छोड़ो इनका साथ मेरे मालिक जगत के नाथ। सुनो रे भाई मेरे मालिक जगत के नाथ। साध गुरु का कहना मानो, भक्ति प्रेम को मन में ठानो। साध गुरु का कहना मानो, भक्ति प्रेम को मन में ठानो। सेवक बनकर उनको पाओ, सेवक बनकर, सेवक बनकर उनको पाओ, प्रभु पकड़ेंगे हाथ मेरे मालिक जगत के नाथ। सुनो रे भाई मेरे मालिक जगत के नाथ। उन्हीं दयाल का चरण पकड़ ले, उन्हीं दयाल का चरण पकड़ ले, कहल करे ना घात मेरे मालिक जगत के नाथ। सुनो रे भाई मेरे मालिक जगत के नाथ। सुनो रे भाई मेरे मालिक जगत के नाथ। सुनो रे भाई मेरे मालिक
जगत के नाथ। जय गुरु। জয় গুৰু দাদা, খুব সুন্দৰ পৰিৱেশন। এই ভজনটিত যেনে ধৰণৰ অৰ্থবিলাক জড়িত হৈ আছে, সঁচাকৈ এই ভজনটিক যদি আমি অনুসৰণ কৰোঁ, আমি পৰম দয়ালক সোনকালে বুজি পাম আৰু আমি কেনে ধৰণৰ কৰ্মত অন্তৰ্নিহিত হ'ব, এই ভজনটিতে আহ্বান কৰা হৈছে। সেইকাৰণে আপোনাৰ সৰ্বাংগীন মংগল কামনা কৰিছোঁ। আৰু এনে ধৰণৰ ভজনত যেন আপুনি জড়িত থাকে আৰু এনে ধৰণৰ ভজন পৰিৱেশন কৰি এই অনলাইন সৎসংগবিলাকত যেন আপুনি এটা গতি দিয়ে, এই পৰম দয়ালৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ দাদা। কুশলে থাকক, মংগলে থাকক দাদা। জয় গুৰু দাদা। জয় গুৰু দাদা, জয় গুৰু। ইয়াৰ পিছত কাৰ্যসূচী ভজন কীৰ্তন পৰিৱেশন কৰিব বগী নদীৰ পৰা সন্মানীয় শ্ৰীযুত ধন চুতীয়া দা। ধন দা আছেনে? হয় দাদা, জয় গুৰু। হয় জয় হয় গুৰু দাদা, দাদা, জয় গুৰু, জয় গুৰু। পৰিৱেশন কৰক দাদা। হয়। জয় গুৰু দাদা, শুনা পাইছেতো? দা শুনি পাইছো দাদা। শুনি পাইছে ন? আজি এই সান্নিধ্য অনলাইন সৎসংগত সংযুক্ত হৈ থকা ঠাকুৰৰ পবিত্ৰ পাঞ্জাধাৰী ঋত্বিক দেৱতাসকল তথা পাঞ্জাধাৰী কৰ্মী অধ্যক্ষ যাজক দাদাসকলৰ লগতে ইষ্টপ্ৰাণ সকলো দাদা আৰু মালৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু আনন্দিত জয়গুৰু নিবেদন কৰিছোঁ। মই আজি এটি ঠাকুৰৰ কীৰ্তন পৰিৱেশন কৰিবলৈ আগবাঢ়িছো। এটা ভুল ত্ৰুটি হলে ক্ষমা কৰিব। আৰু মোৰ লগতে বাদ্য সংগত কৰিছে, নগৰা বজাইছে শ্ৰদ্ধাৰ ঠাকুৰৰ অধৈৰ্য পাঞ্জাধাৰী কৰ্মী খগেন সোণোৱাল দা। ঠাকুর তুমি স্বয়ং নারায়ণ, তুমি শ্রীমধুসূদন, কলির হেখত নর রূপে মূর্ত ভগবান, ঠাকুর স্বয়ং নারায়ণ। ঠাকুর তুমি স্বয়ং নারায়ণ, তুমি শ্রীমধুসূদন, কলির হেখত নর রূপে মূর্ত ভগবান, ঠাকুর স্বয়ং নারায়ণ। ঠাকুর তুমি স্বয়ং নারায়ণ, তুমি শ্রীমধুসূদন, কলির হেখত নর রূপে মূর্ত ভগবান, ঠাকুর স্বয়ং নারায়ণ। তুমি শ্রীমধুসূদন, কলির হেখত নর রূপে মূর্ত ভগবান, ঠাকুর স্বয়ং নারায়ণ। আর তুমি নামি, আর তুমি হে পরম জ্ঞানী, আর তুমি নামি, আর তুমি হে পরম জ্ঞানী। তুমি জ্ঞান জননী, তুমি হে রাধা স্বামী, ঠাকুর স্বয়ং নারায়ণ। স্বয়ং নারায়ণ, কলি হেখত নর রূপে মূর্ত ভগবান, ঠাকুর স্বয়ং নারায়ণ। প্রথমে প্রণামো ব্রহ্ম, আর রূপী সনাতন, আর প্রথমে প্রণামো ব্রহ্ম, আর রূপী সনাতন, সর্ব অবতার অপার নারায়ণ, ঠাকুর স্বয়ং নারায়ণ। ঠাকুর স্বয়ং নারায়ণ, ঠাকুর স্বয়ং নারায়ণ।
আর ব্রহ্মা ভোলা যাক ও ধারি না সারি বেদ হরির হে খোদ ধরার প্রথমে পড়ামু রূপী সনাতন সর্ব অবতার রকার ঠাকুর জয় গুরু জয় গুরু দাদা জয় গুৰু দাদা আপোনাক মানে কি বুলি আপোনাৰ মানে জাগা নাই আপুনি যেনে ধৰণৰ পৰিৱেশন কৰিলে দাদা সকলোৱে সুন্দৰ পৰিৱেশন কৰিছে মই মানে ক'বলৈ ভাষা নাই আপুনি এনে যেন পৰিৱেশ লাগি আছিলে মই পৰিচালক হিচাপে নিজে মানে অভিভূত হৈ পৰিছো যে কিবা মই অফলাইনত কৰি মানে কিবা হতসংগত আছো নেকি আপুনি ইমান সুন্দৰভাৱে আপুনি সঁচাকে আপুনি হৃদয়ৰ পৰা এই নেগেৰা নাম পৰিৱেশন কৰিলে আৰু মোক অনলাইনত সকলোৱে এতিয়া মেছেজ দি আছে যে আপোনাক আৰু এটা ভজন পৰিৱেশন কৰিবৰ কাৰণে কিন্তু আজি বিষয়বস্তু দীঘলীয়া সেই দাদা ক্ষমা কৰিব আপোনাক কি বুলি মই মানে আপোনাৰ প্ৰশংসা কৰিম ভাষা নাই গতিকে মই এটাই কথা কওঁ যে আপুনি এনে ধৰণৰ এই নেগেৰা বা সংগীত জগতৰ লগত জড়িত হৈ থাকক আৰু মই পৰম দয়ালৰ ওচৰত মই এজন কৰ্মী হৈ প্ৰাৰ্থনা জনাওঁ যেন আপুনি যেন এনে পৰিৱেশত বাস্তৱভাৱে যেন ইষ্ট পৰিবাৰৰ আগত যেন এনে ধৰণৰ এটা কীৰ্তন পৰিৱেশন কৰিব পাৰে মই এই কামনা কৰিব পাৰিছো দাদা মংগলে থাকক কুশলে থাকক এনে ধৰণৰ অনুষ্ঠানৰ লগত আপুনি যেন সদায় জড়িত থাকক জয় গুৰু দাদা জয় গুৰু দাদা পৰিচালনাৰ আসনত থকা শ্ৰদ্ধাৰ মানুহৰ মুখে মোক আজি এই সান্নিধ্য অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা শ্ৰদ্ধাৰ বিষ্ণু শৰ্মা দালৈ মোৰ আন্তৰিক শ্ৰদ্ধা লগতে ইষ্টপ্ৰাণ সকলো দাদা আৰু মালৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু জয়গুৰু নিবেদন কৰিলো দাদা
জয়গুৰু। জয় গুৰু দাদা। জয়গুৰু ইয়াৰ জয়গুৰু দাদা। পিছত জয় গুৰু দাদা। ইয়াৰ পিছৰ কাৰ্যসূচী আছে ইষ্ট আলোচনা। ইষ্ট আলোচনা বুলি ক'লে মানে আমি অনলাইনত দেখা পাওঁ, ভজন কীৰ্তনত যদি 17জন আমাৰ দাদা মাসকল থাকে, ইষ্ট আলোচনা বুলি কোৱাৰ লগে লগে মানে 30জন হৈ যায়। এইটো এটা বিশেষ অনুষ্ঠান। এই ইষ্ট আলোচনাৰে সকলোৱে অপেক্ষা কৰি আমি ৰৈ থাকোঁ। আৰু এই ইষ্ট আলোচনাবিলাকৰ প্ৰেৰণাতেই অনলাইন ব্যৱস্থাৰ মাধ্যমতে আমি এতিয়া ক'ভিড প্ৰট'কল যথেষ্ট নৰ্মেল হৈছে। এই নৰ্মেল পৰিৱেশত আমি অকণমান যেতিয়া মাস্ক চেনিটাইজাৰ ইউজ কৰি আমি যেতিয়া ঘৰে ঘৰে ঘূৰা মানে ইঘৰে সিঘৰে এইটো উপযোজনাৰ কৰা সিটো উপযোজনাক আমি বাস্তৱভাৱে প্ৰেক্টিকেলভাৱে গৈছোঁ, আমি দেখিছোঁ যে মানুহৰ পৰিৱেশ যেন যেন কালি যেন দেওঘৰৰ পৰা তেওঁ আহিছে, ইমান উজ্জীৱিত প্ৰাণ। মই বিশেষকৈ গোলাঘাট জিলাৰ কথা কৈ আছোঁ। মই গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত গৈ আছোঁ, মানুহবিলাকক দাদাসকলক পুনৰুচ্চাৰণ কৰাই আছোঁ, দীক্ষা হৈ আছে। গোলাঘাট জিলাৰ কঁঠালগুৰি ব্লক এনেধৰণৰ দীক্ষা হৈছে, মই আজি দীক্ষাৰ পুনৰুচ্চাৰণ কৰাৰ পৰা আজি মই ৰেষ্ট ল'ব লগা হৈছে। মানে মই আজি সঁচাকে আমি কঁঠালগুৰি ব্লক খুব সুন্দৰভাৱে ইষ্টকৰ্মত জড়িত হৈ আছে। আৰু এই অনলাইন ব্যৱস্থাই মানুহবিলাকক এনেধৰণৰ উজ্জীৱিত প্ৰাণত ৰাখিছে। আৰু আজিৰ বিষয়বস্তু যথেষ্ট গভীৰ। আজিৰ বিষয়বস্তু হ'ল স্বস্তিনী বিধি। পৰম দয়ালে যি বিষয়ৰ ওপৰত তেওঁৰ একচুৱেলি আন্দোলনটোৰ তেওঁ ভাবিছিল, স্বস্তিনী ব্যৱস্থাটো হ'ল মানুহৰ উন্নয়নৰ এটা ৰাস্তা। আমি স্বস্তিনী বুলি ক'লে সকলোৱে ভাবি লওঁ যে মাছ মাংস নহৰু পিঁয়াজ নোখোৱাটোৱেই স্বস্তিনী। সেইটো আচলতে নহয়। স্বস্তিনী হ'ল মানুহৰ উন্নয়নৰ জখলাত ভৰি দিয়াৰ এটা ৰাস্তা। সেইকাৰণে ঠাকুৰে কৈছে যে স্বস্তিনী নে না যারা উন্নতিতে চঢ়ে না তারা। সেইকাৰণে আজি এটা তত্ত্বগধুৰ বিষয়বস্তু। এই বিষয়বস্তুৰ ওপৰত ইষ্ট প্ৰসংগ কৰিবৰ কাৰণে পৰম দয়ালৰ পবিত্ৰ পাঞ্জাধাৰী কৰ্মী তিনচুকীয়াৰ সন্মানীয় শ্ৰীযুত সৌৰভ ভট্টাচাৰ্য দাদাক অনুৰোধ জনাইছোঁ, তেখেতৰ যেন এই ইষ্ট প্ৰসংগ কাৰ্যসূচী আৰম্ভ কৰে। জয় গুৰু দাদা। জয়গুৰু। হেল্ল' দাদা। জয়গুৰু জয়গুৰু। ৰ'ব 1 মিনিট। জয়গুৰু। পরম প্রেমময় শ্রী শ্রী ঠাকুরের শ্রীচরণত মোর শতকোটি প্রণাম। পরমারাধ্যা জগজ্জননী শ্রী শ্রী বরমা শ্রীচরণত মোর শতকোটি প্রণাম। পরম পূজ্যপাদ শ্রী শ্রী বরদা শ্রীচরণত মোর শতকোটি প্রণাম। পরম পূজ্যপাদ আচার্যদেব শ্রী শ্রী দাদা শ্রীচরণত মোর শতকোটি প্রণাম। পরম পূজ্যপাদ শ্রী শ্রী বাবাই দাদা শ্রীচরণত মোর শতকোটি প্রণাম। পরম পূজ্যপাদ শ্রী শ্রী অবিন দাদা শ্রীচরণত মোর শতকোটি প্রণাম। আৰু আজি এই অনলাইন সৎসংগৰ উপস্থিত প্ৰতিজন শ্ৰদ্ধেয় দাদা মা ভাই ভণ্টি সকলোকে যথাযোগ্য স্থানত মোৰ বিনম্ৰ প্ৰণাম জয়গুৰু নিবেদন কৰিছোঁ। আমাৰ শ্ৰদ্ধেয় বিষ্ণু শৰ্মাদাৰ নিৰ্দেশত আজি আপোনালোকৰ লগত জড়িত হোৱাৰ এটা সুযোগ হৈছে। আৰু সঁচাকে খুব আনন্দ লাগিছে, ইমান মানুহ ইমান ধুনীয়াকে ঠাকুৰক ভাল পায় নিজৰ সংগীতৰ মাজেৰে নিজৰ কথাৰ মাজেৰে ঠাকুৰক পৰিৱেশন কৰি আছে। এইটোৱে কিন্তু সৎসংগ। ঠাকুৰ ইয়াতে উপবিষ্ট হৈ আছে। য'ত তেওঁৰ নাম কীৰ্তন হয়, য'ত তেওঁৰ প্ৰতি মানুহৰ ভাৱ মানুহৰ ভাল পোৱা এই পৰ্যায়ত থাকে, তাত কিন্তু তেওঁ থাকেই থাকে। আজি যিটো বিষয়বস্তু মোক ক'বলৈ নিৰ্দেশ কৰা হৈছে, সেই বিষয়বস্তুটো হ'ল স্বস্তিনী। স্বস্তিনী কথা শ্ৰী শ্ৰী ঠাকুৰে বহু জাগাত বহুবাৰ কৈ গৈছে। ঠাকুৰৰ পুৰুষোত্তম ৰূপে এই ধৰাধামত আহাৰ
মূল উদ্দেশ্যটোৱে আছিল মানুহক স্বস্তিনী ব্ৰতত ব্ৰতী কৰি তোলা। ঠাকুৰে কৈছিল মানুহ যদি ঠিকভাৱে যজন যাজন ইষ্টভীতি পৰায়ণ হৈ চলে আৰু স্বস্তিনী ব্ৰত গ্ৰহণ কৰি চলে, দুই এক পুৰুষৰ মাজতে কি যে হৈ যাব পাৰে এইটো মানুহে নিজেও কল্পনা কৰিব নোৱাৰে। তাই স্বস্তিনী লোৱা মানে খালি মাছ মাংস এৰি দিয়া নহয়, আমাৰ দাদাই যে অলপ আগত কৈ গ'ল। স্বস্তিনী লোৱা মানে ঠাকুৰক ইন টোটেলিটি একচেপ্ট কৰা, সব ফালৰ পৰা ঠাকুৰক একচেপ্ট কৰা। ঠাকুৰৰ নিচিনা এনেকুৱা এজন আদৰ্শক যদি জীৱনত প্ৰতিষ্ঠা কৰিব লাগে, নিজৰ জীৱনত খোৱা বোৱা, চাল চলন, আচাৰ আচৰণ, পৰিৱেশৰ লগত মোৰ সম্পৰ্ক, প্ৰতিটো বস্তু এটা আনকম্প্ৰমাইজিং ৱেত এডজাষ্টেড হ'ব লাগিব। আৰু সেইটো যদি হয় তেতিয়াহে আমি সঁচাকে আৰু সঁচা অৰ্থত আমি ঠাকুৰক নিজৰ জীৱনত, নিজৰ অন্তৰত স্থান দিব পাৰিম। আৰু সেইটো যদি হয় তেতিয়া আমি ঠাকুৰক বেলেগৰ ওচৰত পৰিৱেশন কৰিব পাৰিম। আচাৰ্যদেৱ পৰম পূজ্যপাদ শ্ৰী শ্ৰী দাদা এটা কথা প্ৰায়ে কয়, তুমি যিটো নকৰা সেইটো মানুহক কবলৈ নাযাবা। আমি এনেকুৱা কিবা কথা যদি মানুহক কওঁ যিটো আমাৰ আচৰণত নাই, যিটো আমাৰ স্বভাৱ চৰিত্ৰত নাই, যিটো আমি পালন নকৰোঁ, যিটো আমি বিশ্বাস নকৰোঁ, সেইটো কেতিয়াও মানুহৰ অন্তৰত গাঁঠি নাযায়। মই যিমান ধুনীয়াকে নকওঁ কিয় সেইটো কেতিয়াও মানুহৰ অন্তৰত গাঁঠি নাযায়। কিন্তু তেওঁ বিচাৰিছে, আচাৰ্যদেৱ শ্ৰী শ্ৰী দাদা পূজ্যপাদ বাবাই দাদা প্ৰতি মুহূৰ্তত বিচাৰিছে আমি যাতে ঠাকুৰৰ যজন যাজন ইষ্টভীতি স্বস্তিনী সদাচাৰ পালন কৰি আচৰণ কৰি নিজৰ পৰিবাৰ, নিজৰ পৰিৱেশক ঠাকুৰক সঞ্চাৰিত কৰিব পাৰোঁ। এটা কথা আমি যদি চিন্তা কৰি চাওঁ, এই পেণ্ডেমিক শুরু হওয়ার আগে আগে আমার সৎসঙ্গৰ যি কেইটা আন্দোলন হৈ গ'ল, আচাৰ্যদেৱৰ আশীৰ্বাদত, বাবাই দাদাৰ প্ৰেৰণাত, সেইখিনি যদি আমি অলপ পৰ্যালোচনা কৰি চাওঁ, তাত কিন্তু আমি এটা বস্তু খুব সরাসরিকে আমি উপলব্ধি কৰোঁ যে তেওঁলোক কোন আৰু তেওঁলোকৰ উদ্দেশ্য কি। আচাৰ্যদেৱ ঠাকুৰৰ জীৱন্ত প্ৰতীক। ঠাকুৰ খালি পাৰ্লাৰত নাই, ঠাকুৰ ফিলান্থ্ৰপিৰ সন্মুখত নাটমণ্ডপটোতো বহে আচাৰ্যদেৱৰ মাধ্যমে। ঠাকুর ভিআইপি গেস্ট হাউসের তলতো বহে বাবাই দাদার মাধ্যমত। এই পেন্ডেমিক শুরু হওয়ার আগে আগে পরম পূজ্যপাদ শ্রী শ্রী দাদা আশীর্বাদ কৰিছে সকলো জাগাত ভাৰতবৰ্ষৰ সৎসংগ উপযোজনা কেন্দ্ৰ যাতে আমি খুলো, আৰু ভাৰতবৰ্ষৰ বাহিৰেও বহু জাগাত উপযোজনা কেন্দ্র খোলার নির্দেশ দিছে। এই উপযোজনা কেন্দ্র খোলার যে আশীর্বাদ আচার্যদেব কৰিছে, সেইটোক বাস্তৱ ৰূপ দিবলৈ পূজ্যপাদ শ্ৰী শ্ৰী বাবাই দাদাই যিমান দূৰ সম্ভৱ সিমানটো পৰিশ্ৰম কৰি মানুহক গাইড দিছে, প্ৰেৰণা দিছে, পথ প্ৰদৰ্শন কৰিছে, সময় দিছে এই উপযোজনা কেন্দ্ৰ কৰি যাতে মানুহ ইষ্টকেন্দ্ৰিক হৈ চলিব পাৰে। পূজ্যপাদ শ্ৰী শ্ৰী বাবাই দাদাই ভিআইপি গেষ্ট হাউসৰ তলত মোৰ এতিয়াও মনত আছে, এদিন কৈছিলে 2018 চনত যেতিয়া প্ৰথম উপযোজনা কেন্দ্ৰৰ কথা আৰম্ভ হৈছিল, যে এই উপযোজনাটা কি জানিস? ঠাকুর যখন প্রথম ইষ্টবৃত্তির প্রচলন করেছিলেন, তখন যেই ঠাকুরের কাছে আসতো ঠাকুর তাকেই উপযোজনার কথা বলতেন। দিন নেই রাত নেই, যেই আসতো ঠাকুর তাকে উপযোজনার কথা বলতেন। বাবা এখন না, ঠাকুর তাকে ইষ্টবৃত্তির কথা বলতেন। বাবা এখন উপযোজনার কথা এমন করে বলছেন। এই কথাটো যিদিনা বাবাই দাদাৰ পৰা শুনিলো যে ঠাকুৰ যেনেকুৱা ইষ্টবৃত্তিৰ কথা মানুহক কৈছিলে প্ৰথম ইষ্টবৃত্তি প্ৰচলন কৰাৰ সময়ত, বাবাই দাদা কৈছে বাবা এখন উপযোজনাৰ কথা তেমন কৰে বলছেন। সেইদিনা অকমান গম পালো যে এই উপযোজনাটোৰ সাৰ্থকতা ক'ত আৰু দূৰদৰ্শিতা ক'ত অকমান। তাৰ পিছত যেতিয়া পেণ্ডেমিক হ'ল, এই করোনার আক্রান্ত হৈ ইমান মানুহ আমাৰ ওচৰৰ পৰা গুচি গ'ল, দেওঘৰত আমাৰ অহা যোৱা বন্ধ হৈ গ'ল, আচার্যদেবক আমি সরাসরিভাবে দর্শন করার আমি সুযোগ পোৱা নাই। এই পরিস্থিতিত আজি যদি উপযোজনা কেন্দ্র না থাকিলে হয়,
গুৰু ভাইৰ মাজত যিটো কানেক্টিভিটি আছে এইটো 50% নাথাকিলে হয়। আৰু যেতিয়া ইষ্টভীতি সংগ্ৰহ আৰম্ভ হ'ব, এতিয়া যিমান ইষ্টভীতি আহিব তাৰ আধাতকৈও কম ইষ্টভীতি আহিলে হয় আজি যদি উপযোজনা কেন্দ্ৰ নাথাকিলে হয়। আচাৰ্যদেৱ আমাক বচাই দিলে। এতিয়া আমি উপলব্ধি কৰিছো তেওঁ কোন হয় আৰু কিয় কৈছিল। এই পেণ্ডেমিক আৰম্ভ হোৱাৰ আগে আগে পূজ্যবাদ শ্ৰী শ্ৰী অবিন্দ দাদাই সৎসংগ কমিউনিকেশ্যন চেণ্টাৰৰ ঘোষণা কৰিলে। তেওঁ দয়া কৰি মানুহক যাতে কেন্দ্ৰৰ লগত যুক্ত থাকিব পাৰে, নিজৰ কথাবিলাক নিবেদন কৰিব পাৰে তাৰ এটা সুযোগ কৰি দিছে। এতিয়া গম পাইছে। আৰু এই পেণ্ডেমিক আৰম্ভ হোৱাৰ আগে আগে পূজ্যবাদ শ্ৰী শ্ৰী বাবাই দাদাই যিমান বেছি সংখ্যক মানুহক স্বস্তিনি দিয়া যায় তাৰ কাৰণে তেওঁ চেষ্টা কৰিছে। বহু জাগাত গৈছে, বহু কষ্ট কৰি বহু জাগা ঘূৰি ঘূৰি তেওঁ মানুহক স্বস্তিনি ব্ৰত গ্ৰহণ কৰাৰ কাৰণে উদ্বুদ্ধ কৰিছে। যোন জাগাত গৈছে সেই জাগাৰ মানুহবিলাক প্ৰত্যেকজনৰ ঘৰত গৈ গৈ স্বস্তিনিৰ কথা মানুহক ক'লে। স্বস্তিনি লোৱা মানে ঠাকুৰক ইন টোটেলিটি একচেপ্ট কৰা, ঠাকুৰ যি বিচাৰিছে সেইটো যদি আমি আৰু আমাৰ অনাগত প্ৰজন্মৰ মাজেদি ফুটাই তুলিব বিচাৰো তেনেহলে স্বস্তিনি গ্ৰহণ কৰা বাহিৰে আর কোনো উপায় নাই। ঠাকুৰে কৈছে সমস্ত শাস্ত্ৰত যিটো বস্তু আছে, মনুসংহিতাৰ 12টা অধ্যায়ত যিমান বস্তু দি গৈছে স্বস্তিনিৰ 5টা নীতিত ইমান বস্তু মই দি গলো। আলোচনা প্ৰসংগৰ প্ৰথম খণ্ডত ঠাকুৰে কৈ গৈছে। ঠাকুৰে আৰু কৈ গৈছে যে স্বস্তিনি নিবে কিন্তু অনেক চিন্তা করছে স্বস্তিনি নিয়ে কেমন ভাবে চলবে, ও সব চিন্তা করতে নেই। স্বস্তিনি নিয়ে তার ইচ্ছা মতো যখন মানুষ চলে ঠাকুরই তাকে যোগান দেন কেমন করে কোন কাজ কিভাবে করতে হবে। এইটো শ্ৰী শ্ৰী ঠাকুৰৰ কথা। ঠাকুৰে আৰু এটা জায়গাত কৈ গৈছে, মই আপোনালোকক আলোচনা প্ৰসংগৰ পৰা পঢ়ি শুনাইছো, কাৰণ তেওঁৰ কথা বেদবাক্য। আমি যদি বিশ্বাস কৰো ঠাকুৰ পুৰুষোত্তম, আমি যদি ৰাতিপুৱা ইষ্টভীতিৰ সময়ত আমি ঠাকুৰক কওঁ যে জীৱ জগত জীৱন কাৰণ করুণাময় স্বামী, তুমি জীৱ জগত ৰূপে মোৰ ওচৰত উদ্ভাসিত হৈ আছা, তেনেহলে যদি আমি এইটো বিশ্বাস কৰি ঠাকুৰক কওঁ তেনেহলে দুপৰীয়া আমি খোৱাৰ সময়ত মুৰ্গীটো, হাঁহটো, মাছটো মাৰি খাব নোৱাৰো। আৰু যদি খাই আছো তেনেহলে ৰাতিপুৱা যে মই কলো জীৱ জগত জীৱন কাৰণ করুণাময় স্বামী, এইটো মিছা কথা কলো, এইটোক মোৰ বিশ্বাস নাই। ঠাকুৰে কৈছে যে ইষ্টভীতি জিনিসটা আগেও ছিল। আগৰ যিমান মহাপুৰুষ আহিছিল, অৱতাৰ পুৰুষ আহিছিল, তেওঁলোকে ইষ্টভীতি বস্তুটো বিভিন্নভাবে দি গৈছিল। ঠাকুর কলে যে স্বস্তিনি জিনিসটা আমি গুছিয়ে দিয়েছি। স্বস্তিনির ফর্মটা সেদিক থেকে নতুন, আগে থাকলেও বোঝা যেত না। স্বস্তিনি ইষ্টভীতি যদি করে তবে দেখিস 2-1 পুরুষের মধ্যে কি হয়ে যায়, 2-1 পুরুষ পরে বোঝা যাবে। এইটো তেওঁ কৈছিল 25 জুন 1940 চনত। ঠাকুৰ আৰু কৈছিল ইষ্টভীতি আৰু স্বস্তিনি যোনে মানুহে কৰে তাৰ মাজত দুটা বস্তু যুক্ত হয়, এটা হল পুৰুষাকাৰ আৰু এটা হল দৈবী। আৰু মানুহ যদি জীৱনৰ পথত আগুৱাই যাব লাগে তেনেহলে এই দুটা বস্তুৰে মানুহৰ জীৱনত প্ৰয়োজন আছে, পুৰুষাকাৰ আৰু দৈবী। পুৰুষাকাৰ মানে মোৰ মটৰ এক্টিভিটি, মোৰ সাইকোফিজিক্যাল এক্টিভিটি, আৰু দৈবী মানে তেওঁৰ দয়া। এই দুটা যেতিয়া যোগ হয় মানুহৰ জীৱনত তেতিয়া মানুহ ঠাকুৰৰ ৰাস্তাত আগুৱাই যাব পাৰে। আৰু এই দুটা যোগ হবলে যিটো পৰিৱেশ লাগে, মানসিক পৰিৱেশ বা শাৰীৰিক পৰিৱেশ, এই পৰিৱেশটো বজাই ৰাখিব হলে আমি স্বস্তিনি ব্ৰত গ্ৰহণ কৰিবই লাগিব, নহলে এই দুটা বস্তু কেতিয়াও আমাৰ মাজত যোজন নহয়, যুক্ত নহয়। এটা গছৰ তলত মই বহি আছো, মোৰ বহুত ভোক লাগিছে, গছৰ পৰা মোৰ ফলটো লাগে। এই ফলটো দুইভাৱে মই পাব পাৰো। প্ৰথম মই অপেক্ষা কৰি থাকিম
কেতিয়া তেওঁৰ দয়া হ'ব আৰু এটা ফল তলত পৰিব তেতিয়া মই খাম। এইটো হ'ল দৈৱী। আৰু 2 নম্বৰ, মই গছটোক জোকাৰিম যাতে গছৰ পৰা ফলটো তলত পৰে। এইটোক কয় পুৰুষাকাৰ। এই দুটা বস্তুৰে প্ৰয়োজন আছে জীৱন আৰু বৃদ্ধিৰ পথত। ঠাকুৰ কৈছে স্বস্তিনী আৰু ইষ্টভীতিৰ মাজত এই দুটা বস্তুৰ যোজন হয়। আমি ইষ্টভীতিত কওঁ যে তোমাৰ দয়াই লভিছি জনম, তোমাৰ দয়াত মই জীৱনটো পাইছো। ইষ্টভীতিত মানুহৰ অস্তিত্ব ৰক্ষা হয়, মানুহ জীৱন পায়। আৰু এই জীৱনটো দি কৰিবলগীয়া কি আছে? কৰিবলগীয়া কামটোৱে হ'ল স্বস্তিনী। যেতিয়ালৈকে আমি ঠাকুৰৰ লগত খালি ইষ্টভীতিৰ মাধ্যমে যুক্ত হৈ থাকো, তেতিয়ালৈকে কিন্তু মোৰ ঠাকুৰ, আমাৰ ঠাকুৰ। আৰু যিদিনা স্বস্তিনী ব্ৰত গ্ৰহণ কৰোঁ আৰু ঠাকুৰক ভাল পাই স্বস্তিনী কৰিবলৈ চেষ্টা কৰোঁ, তেওঁ যেনেকুৱা বিচাৰিছে ঠিক তেনেদৰে সেইদিনাৰ পৰা কিন্তু মই ঠাকুৰৰ, আমি ঠাকুৰেৰ। এই আমাৰ ঠাকুৰ আৰু আমি ঠাকুৰের এই ভাৱ দুটাৰ মাজত বহুত পাৰ্থক্য আছে। আমাৰ ঠাকুৰৰ মাজত, ভাৱৰ মাজত চোৱা পোৱাৰ কথা আছে। মোৰ লেনদেনৰ সম্পৰ্ক আছে ঠাকুৰৰ লগত। কিন্তু আমি ঠাকুৰেৰ এই ভাৱটো যেতিয়া মানুহৰ ওচৰত আহে, তেতিয়া মানুহ তেওঁৰ সমস্ত সদ্গুণ, অৱগুণ, সবলতা, দুৰ্বলতা সমস্ত বস্তু লৈ পৰম পুৰুষৰ শ্ৰীচৰণত আত্মসমৰ্পণ কৰে। আৰু যেতিয়া তেওঁ আত্মসমৰ্পণ কৰে, তেতিয়া পৰম পুৰুষ দয়া কৰি তেওঁক দি যি কৰোৱাৰ সেইটো কৰোৱাই লয়। যেতিয়ালৈকে আমি তেওঁৰ ওচৰত নাযাওঁ, আত্মসমৰ্পণ নকৰোঁ, তেওঁৰ মনৰ নিচিনা হ'বলৈ চেষ্টা নকৰোঁ, তেওঁ ইচ্ছা কৰিলেও আমাৰ কাৰণে একো কৰিব নোৱাৰে। আৰু এই পৰিৱেশটো একমাত্ৰ বজাই থাকে আমাৰ স্বস্তিনী ব্ৰত গ্ৰহণৰ মাজেদি। ঠাকুৰক প্ৰশ্ন কৰা হৈছিল যে ঠাকুৰ, বহু সময়ত দেখা যায় বহু ডাঙৰ ডাঙৰ মানুহৰ ল'ৰা ছোৱালী ভৱিষ্যতত গৈ ভাল নহয়, ইয়াৰ কাৰণটো কি? ঠাকুৰে তাৰ উত্তৰত কৈছিল, চা, মানুহ দুইভাৱে উন্নতি কৰে। এটা উন্নতি কৰে আউট অফ এম্বিশন, উচ্চাকাংক্ষাৰ মাজেদি মানুহ উন্নতি কৰে। আৰু এক ধৰণৰ মানুহ উন্নতি কৰে আউট অফ ইনষ্টিংক্ট, সংস্কাৰৰ মাজেদি। উচ্চাকাংক্ষাৰ মাজেদি যিবিলাক মানুহ জীৱনত থিয় হয় বা উন্নতিৰ পথত যায়, তেওঁলোকে নিজৰ অৰ্জিত যিটো গুণাৱলী আছে সেইটো পৰৱৰ্তী প্ৰজন্মক দি যাব নোৱাৰে। কাৰণ সেই বস্তুবিলাক তেওঁলোকৰ ব্লাডত, তেওঁলোকৰ জিনত ইমপ্ৰিণ্টেড নহয়, তেওঁলোকৰ ৰেতধাৰাত এইটো সোমাই নাযায়। কিন্তু সংস্কাৰৰ মাজেদি যিবিলাক মানুহ উঠি যায়, সেই মানুহবিলাকে তেওঁলোকৰ অৰ্জিত গুণাৱলী পৰৱৰ্তী প্ৰজন্মক দি যাব পাৰে। মোৰ কথাখিনি কি কাটি কাটি আহিছে নেকি? হয় দাদা, অকণ চাউণ্ডটো অলপ কমি কমি আহিছে, আপুনি মোবাইলটো ওচৰত লৈ লওক। এতিয়া এতিয়া ঠিক আছে নে? এতিয়া ঠিকে আছে দাদা, ভিডিঅ'টোৰ কাৰণে হ'ব পাৰে চাগে। ভিডিঅ'টো মই অফ কৰি দিছো। এতিয়া ঠিক আছে ন? হয়, এতিয়া ঠিক আছে দাদা, ক্লিয়াৰ আছে। তো ঠাকুৰে কৈছিল যে যিবিলাক মানুহ উচ্চাকাংক্ষাৰ মাজেদি জীৱনত থিয় হয়, উন্নতি কৰে, তেওঁলোকে তেওঁলোকৰ গুণাৱলী পৰৱৰ্তী প্ৰজন্মক কেতিয়াও দি যাব নোৱাৰে। সেইটো তেওঁলোকৰ ব্লাডত, তেওঁলোকৰ ৰেতধাৰাক ইমপ্ৰিণ্টেড নহয়, অংগীভূত নহয়। কিন্তু যিবিলাক মানুহ সংস্কাৰৰ মাজেদি ডাঙৰ হয়, তেওঁলোকে তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মক তেওঁলোকৰ অৰ্জিত গুণাৱলী, ভাৱ এইবিলাক দি যাব পাৰে। আৰু তেতিয়াই গৈ বংশ পৰম্পৰাৰ মাজেদি এক জেনাৰেশ্যনৰ পিছত আৰু এটা জেনাৰেশ্যন জীৱন বৃদ্ধিৰ পথত আগুৱাই যায়। ঠাকুৰে সদায় বিচাৰিছিল আমি যাতে সংস্কাৰগত হৈ উন্নতিৰ পথত চলো। আৰু সংস্কাৰ কি? সংস্কাৰ যদি ঠাকুৰে সত্যানুসৰণত কৈ গৈছে যে পৰম পুৰুষৰ সংস্কাৰৰ বাহিৰত বাকী সমস্ত কিছু বন্ধন। পৰম পুৰুষৰ সংস্কাৰটোৱে কিন্তু আমাৰ সংস্কাৰ। আৰু পৰম পুৰুষৰ সংস্কাৰ কি? যজন যাজন ইষ্টভীতি স্বস্তিনী সদাচাৰ। এই যজন বাজন ইষ্টভীতি স্বস্তিনী সদাচার যদি আমি ঠিক ঠিকভাবে পালন নকৰো, এটা কৰো আৰু এটা নকৰো, আমাৰ কিন্তু কোনোটোৱে সম্পূৰ্ণ নহয়। মই যদি ঠিকভাৱে ইষ্টভীতি কৰো, মই যদি ঠাকুৰক ভাল পাই সদায় ৰাতিপুৱা ইষ্টভীতি সঁচাকে ঠাকুৰক নিবেদন কৰো,
তেনেহলে কিন্তু মই স্বস্তিনী নোলোৱাকে থাকিবই নোৱাৰো। এইটো অত্যন্ত সঁচা কথা। আৰু যদি মই ইষ্টভীতি কৰি আছো আজি 5 বছৰ হ'ল, 10 বছৰ হ'ল, 20 বছৰ হ'ল, কিন্তু স্বস্তিনী ল'বলৈ মোৰ মন যোৱা নাই বা মোৰ সুবিধা হোৱা নাই, তেনেহলে কিন্তু মানি ল'ব লাগিব মোৰ ইষ্টভীতি ঠাকুৰৰ চৰণত গৈ পোৱা নাই। কাৰণ ইষ্টভীতিৰ মন্ত্ৰত আমি যিবিলাক কথা কওঁ সেইটোক যদি আমি অলপ পৰ্যালোচনা কৰি চাওঁ, ভাবি চাওঁ, সেইটো কৈ পেলাই আমি স্বস্তিনী নলৈকে থাকিবই নোৱাৰিম। ঠাকুৰৰ অহাৰ উদ্দেশ্যই আছিলে তেওঁ স্বস্তিনী ব্ৰত দি যোৱাৰ মাধ্যমে। কাৰণ ঠাকুৰে কৈছে যে স্বস্তিনী যে করে না উন্নতিতে চলে না, এই উন্নতি খালি টাকা পয়সার উন্নতির কথা ঠাকুরে কৈ যোৱা নাই। উন্নতি মানে এটা মানুহৰ শাৰীৰিক, মানসিক, চাৰিত্ৰিক, আধ্যাত্মিক সব ফালেদি এটা মানুহ যেতিয়া ডাঙৰ হয়, নিজে খালি ডাঙৰ হলে নহব, নিজে নিজৰ পৰিয়াল আৰু পৰিৱেশ লৈ যদি ডাঙৰ হ'ব বিচাৰে, তেনেহলে স্বস্তিনী ব্ৰত গ্ৰহণ কৰা বাঞ্ছনীয় বুলি কৈছে ঠাকুৰে। আৰু পৰম পুৰুষৰ কথা কেতিয়াও দ্বিতীয় নহয়, পৰম পুৰুষৰ কথা বেদবাক্য। মাছ, মাংস, পিঁয়াজ, ৰচুন এইবিলাক খোৱাৰ বহুত যুক্তি আছে মেডিকেল গ্ৰাউণ্ডত, নোখোৱাৰো হাজাৰটা যুক্তি আপুনি দিব পাৰে মেডিকেল গ্ৰাউণ্ডত। সেইবিলাকৰ কেতিয়াও ধাৰ ধাৰিব নালাগে। মা ঠাকুৰ কৈছে মাছ মাংস খাসনি আর পিঁয়াজ রসুন মাদক ছাড়, এইটো ঠাকুৰে কৈছে। আৰু ঠাকুৰক যদি মই মনে প্ৰাণে দিন দুনিয়াৰ মালিক বুলি ভাবো, আচাৰ্যদেৱক যদি মই গুৰু বুলি মানিছো, বাবাই দাদাক যদি মই দিন দুনিয়াৰ মালিক বুলি ভাবিছো, ঠাকুৰৰ মূৰ্ত বিগ্ৰহ বুলি বিশ্বাস কৰো, তেনেহলে মই কেতিয়াও মাছ মাংস পিঁয়াজ ৰচুন খাব নোৱাৰিম। কাৰণ যি মুখেদি মই কথা কওঁ, যি মন দি মই তেওঁৰ কথা চিন্তা কৰো, আৰু যি পৰিৱেশত মই থাকো, সেই পৰিৱেশ, সেই মন আৰু সেই মুখ যদি তেওঁৰ মনৰ নিচিনাকৈ হৈ নুঠে, মই কি ঠাকুৰৰ কথা কলো আৰু কাক কলো? দুনিয়া উদ্ধাৰ কৰাৰ কাৰণেতো মই অহা নাই, মই আহিছো নিজক উদ্ধাৰ কৰিবলৈ। মই ধৰ্ম কৰিলেহে বেলেগে যোগান পাব। মই মানুহক বহুত ভাল ভাল কথা কলো, কিন্তু মই তেওঁৰ মতে চলিব নোৱাৰিলো, মোৰ পৰিয়ালটো তেওঁৰ মতে চলিব নোৱাৰিলে, তেনেহলে কিন্তু মোৰ ঠাকুৰ ধৰা ব্যৰ্থ, তাত ফাঁকি আছে। এটা কথা চিন্তা কৰক, আজিৰ দিনত এই পৰিস্থিতিত আমি যেনেকুৱা চলিছিলো আজিৰ পৰা 2 বছৰ আগত বা 3 বছৰ আগত, আমাৰ যিটো মানসিকতা আছিলে, আমাৰ যিটো বোধ আছিলে, আমাৰ যিটো স্বতন্ত্ৰতা আছিলে, আজি এই করোনা পেন্ডেমিকে 2 বছৰত আমাক কিন্তু বহুতখিনি চেঞ্জ কৰি দিলে। অহা দিনবোৰ আমাৰ কাৰণে যে বহুত ধুনীয়া হ'ব এইটোও নহয়। পৰিৱেশ পৰিস্থিতি চেঞ্জ হৈ আছে। পৰিৱেশে কৈ আছে, প্ৰকৃতিয়ে মানুহক সচেতন কৰি আছে যে নিজৰ খেয়াল খুশি মতে চলা বাদ দি যাক ধৰি চলিলে বিধিক পালন কৰা হয়, বিধিক মানি চলা যায়, তাক ধৰি চলিব লাগিব। আৰু তেওঁৱে হ'ল বিধাতা পুৰুষ। মই যদি সাঁতুৰিব নোৱাৰো আৰু মই পানীত জঁপিয়াই দিওঁ, পানী এইটো ভাবি মোক মাফ কৰি নিদি যে সি নেজানে, মই ডুবিমে। মোৰ বাচ্চাটো সৰু, ভুল বশত যদি জুইত হাতটো দি দিয়ে, জুই এইটো ভাবি বাচ্চাটোক মাফ কৰি নিদিয়ে যে তাই নেজানে, মই তাক পুৰি নিদিওঁ, তাই হাত জ্বলিবই। এইটোৱে প্ৰকৃতিৰ নিয়ম। প্ৰকৃতি কৈছে মোৰ আগত আহাৰ আগত, মোৰ ওচৰত আহাৰ আগত মোক জানি আহা। মোক নাজানাকে যদি মোৰ ওচৰত আহিব খোজা, তেনেহলে যি হবলগীয়া আছে এইটো হবই। ঠিক তেনেদৰে জীৱনটোক যদি আমি ঠিক ভাবে উপভোগ কৰিব বিচাৰো, তেনেহলে কিন্তু তাৰ বিধিখিনি আমি পালন কৰি চলিবই লাগিব। আৰু বিধি আমাক জনাব কোন? বিধি আমি জানিম আমাৰ বিধাতা পুৰুষৰ হাত ধৰি। সেই বিধাতা পুৰুষে বিধিৰ মালিক। আর বিধাতা পুৰুষৰ হাত ধৰি যদি তেওঁৰ বিধিটো আমি মানি নচলো, তেনেহলে বিধাতা পুৰুষকো মানি চলা নহয়। মই ঠাকুৰক ধৰিলো, কিন্তু ঠাকুৰৰ যজন যাজন ইষ্টভীতি স্বস্তিনী সদাচাৰ মানাত মোৰ আপত্তি আছে, ঠাকুৰ যেনেকুৱা কৈছে সেনেকুৱা ভাবে হৈ উঠাত মোৰ আপত্তি আছে, মোৰ অসুবিধা আছে, মোৰ প্ৰতিকূলতা আছে, মোৰ দুৰ্বলতা আছে, তেনেহলে মানিব লাগিব মোৰ চলাত ক'বাত গণ্ডগোল হৈ আছে। মই
মোৰ সীমিত জ্ঞান বুদ্ধি বৈশিষ্ট্য দি মই চেষ্টা কৰিম যাতে তেওঁৰ মনৰ নিচিনা হৈ উঠো। আচাৰ্যদেৱ পৰম পূজ্যপাদ শ্ৰী শ্ৰী দাদাই কৈছিল যে ফাঁকি নিদিবা, চেষ্টা কৰি যোৱা, যাতে জীৱনৰ শেষ দিনত ঠাকুৰৰ ওচৰত বুকু টান কৰি থিয় হৈ ক'ব পাৰা যে ঠাকুৰ মই ফাঁকি দিয়া নাই, মই চেষ্টা কৰিছো। জীৱনৰ শেষ দিনত যাতে আফচোচ কৰিব লগা নহয় যে ঠাকুৰ মই কৰা নাই। আজি আচাৰ্যদেৱ শ্ৰী শ্ৰী দাদা পূজ্যপাদ শ্ৰী শ্ৰী বাবাই দাদাই বিচাৰি আছে যিমান বেছি সংখ্যক মানুহ স্বস্তিনী লৈ জীৱনটোক ৰক্ষা কৰি জীৱন বৃদ্ধিৰ পথত আগুৱাই যাব পাৰে, কিন্তু আমি শুনা নাই। আমাৰ ব্যক্তিগত ভাল লগা বেয়া লগা সুখ সুবিধাবিলাক তেওঁলোকৰ ইচ্ছাতকে আজি আমি ডাঙৰ কৰি চাই আছো। খুব ওচৰতে এনেকুৱা দিন আহিব মানুহ বাধ্য হ'ব স্বস্তিনী ব্ৰত গ্ৰহণ কৰাৰ কাৰণে, আৰু দিন আহিও আছে। আজি মই যদি ডক্টৰৰ ওচৰত যাওঁ, মোৰ যদি কিবা বেমাৰ হয় আৰু ডক্টৰে এটা সাধাৰণ MD যদি মোক কয় যে দাদা আপুনি কিন্তু কালিৰ পৰা মাছ মাংস খাব নোৱাৰে, আপোনাৰ এইটো বেমাৰ হৈছে, মই ঠিক চেম্বাৰৰ পৰা ওলাই মোৰ ঘৈণীয়েকক ফোন কৰি কম যে কালিৰ পৰা মই মাছ মাংস নাখাওঁ দে, মোৰ এনেকুৱা এনেকুৱা বেমাৰ হৈছে। আজি এটা ডক্টৰৰ কথাত কিন্তু আমি সতৰ্ক হৈ যাম, কিন্তু দিন দুনিয়াৰ মালিক আমাক কৈ আছে মাছ মাংস খাস নে আর পিঁয়াজ রসুন মাদক ছাড়, সেইটো আমি নুশুনো, সেইটোত আমাৰ আপত্তি আছে। তেনেহলে দিন দুনিয়াৰ মালিক আমাৰ জীৱনত ক'ত আছে সেইটো আমি নিজে ভাবি চাওঁ এবাৰ। যদি সঁচাকে তেওঁক মই দিন দুনিয়াৰ মালিক বুলি ভাবিছো, মোৰ জীৱনৰ পৰম আপনজন যদি বিশ্বাস কৰো, মোৰ প্ৰিয় পৰম বুলি মই যদি বিশ্বাস কৰো, তেওঁ যিটো কৈ গৈছে সেইটো কৰিবলে মই পৰিৱেশ বনাব লাগিব, পৰিৱেশ নাথাকিলেও। ঠাকুৰে কৈছিল যি চুৰে সুযোগ পাই চুৰি কৰে সি তো সাধাৰণ চুৰ। ডাঙৰ চুৰ কোন জানো? যোনে সুযোগ বনাই পেলাই চুৰি কৰে, সি হল ডাঙৰ চুৰ। আমি যদি ঠিক ভাবে ঠাকুৰৰ মানুহ হ'ব বিচাৰো, তেনেহলে কিন্তু আমি সুযোগ বনাই ল'ব লাগিব ঠাকুৰৰ কাম কৰাৰ কাৰণে। মোৰ যদি ঘৰৰ পৰিৱেশ নাই স্বস্তিনী লোৱাৰ কাৰণে, চলে বলে কৌশলে মোৰ ঘৰৰ পৰিৱেশ বনাব লাগিব। কাৰণ বেমাৰ হলে দৰৱটো খাবলে টেষ্ট নাই বা বেয়া পাইছো বুলি দৰৱ নাখাই আমি থাকিব নোৱাৰিম। আজি যদি স্বস্তিনী ল'ব কৈছে বাবাই দাদাই, তাৰ মানে আজিৰ দিনত স্বস্তিনী লোৱাটো বাঞ্ছনীয়, সেইটো নললে মানুহ বাচিব নোৱাৰে আগামী দিনত। বিনা প্ৰশ্নত বিনা ওজৰত বৰং পৰম আনন্দত আমি এইটো গ্ৰহণ কৰিব লাগিব, আৰু যিমান সোনকালে গ্ৰহণ কৰিম সিমানে মংগল। আৰু মই যদি গ্ৰহণ কৰিছো, মোৰ পৰিয়ালটো যাতে বঞ্চিত হৈ নাথাকে। মই বোলে 35 বছৰ 40 বছৰ বয়সত স্বস্তিনী লৈছো, আৰু মোৰ ল'ৰাটোক যদি মই 12 বছৰত স্বস্তিনী লোৱাব নোৱাৰো, তেনেহলে মই কি লাভ হল কি মোৰ স্বস্তিনী লৈ? মোৰ নিচিনা সি আকৌ 40 বছৰ নিজৰ মতে চলিব, যিটি বস্তু খাব, ধাক্কা খাই খাই পিছত স্বস্তিনী ল'ব, এইটোত মোৰ লাভ কি হল? মই যদি বিশ্বাস কৰিছো, মই মোৰ ল'ৰাটোকো লোৱাবলৈ চেষ্টা কৰিম। ময়ো ঠিক থাকিম, মোৰ ল'ৰাটোও ঠিক থাকিব, মোৰ পৰিয়াল ঠিক থাকিব, আৰু মোৰ পৰৱৰ্তী প্ৰজন্ম ঠাকুৰ যেনেকুৱা কৈছিল বংশ পৰম্পৰাত আগুৱাই যাব পৰম পুৰুষৰ ৰাস্তাত। আচাৰ্যদেৱ শ্ৰী শ্ৰী দাদাই কৈছিল যে তোমালোকৰ পৰৱৰ্তী প্ৰজন্ম, তোমালোকৰ নাতি নাতনিয়ে তোমালোকৰ কথা এদিন ভাবিব যে মোৰ ককা, মোৰ দেউতা, মোৰ মা ঠাকুৰক গ্ৰহণ কৰিছিল বুলিহে আমি ইমান ধুনীয়া এটা জীৱন পালো। সেইটোৱে কিন্তু প্ৰকৃত তৰ্পণ। তৰ্পণ বেলেগ বস্তু নহয়। এই মহালয়াৰ দিনা আমি পূৰ্বপুৰুষক স্মৰণ কৰি যিটো তৰ্পণ কৰো, সেইটোতো লোকাচাৰ। প্ৰকৃত তৰ্পণ তেতিয়াই হ'ব যেতিয়া আমি ঠাকুৰক ধৰি তেওঁক সম্পূৰ্ণৰূপে নিজৰ একচেপ্ট কৰি নিজৰ জীৱনত গ্ৰহণ কৰি আমাক পৰৱৰ্তী প্ৰজন্মৰ মাজত সঞ্চাৰিত কৰিব পাৰিম। সেইটোৱে প্ৰকৃত তৰ্পণ হ'ব। ঠাকুৰে কৈছিল এটা বংশত এটা ল'ৰা যদি ঠিক ঠাকুৰৰ মনৰ নিচিনা হৈ উঠে, তাক কেন্দ্ৰ কৰি তাৰ 14 পুৰুষ উদ্ধাৰ হৈ যায়। আজি যদি আমি ঠাকুৰৰ যজন যাজন ইষ্টভীতি স্বস্তিনী সদাচাৰ ঠিকভাৱে পালন কৰি হৈ উঠিব পাৰো, আমাক কেন্দ্ৰ কৰি আমাৰ পূৰ্বপুৰুষে শান্তি পাব, জন্মগ্ৰহণ কৰাৰ ভাল বংশত এটা সুযোগ পাব। তেওঁলোক আমাৰ পিনে চাই আছে। আমি খালি আমাৰ কাৰণে নহয়, আমি
আমার বর্তমান অতীত ভবিষ্যৎ প্রতিটো বস্তুৰ কাৰণে আমি দায়ী। সেইকাৰণে মই আজি স্বস্তিনীৰ যিটো পঞ্চনীতি পৰম পুৰুষ শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ আহাৰ যিটো উদ্দেশ্য এই ধৰাধামত তেওঁ যিটো কৈছিল যে স্বস্তিনীটো মই প্ৰথমবাৰৰ কাৰণে গুচাই দি থৈ গলো। ইষ্টভীতি আগতো আছিল, স্বস্তিনী আগত নাছিল, মই দি গলো। ঠাকুৰে যে ইমান ভৰসা কৰি এই স্বস্তিনীৰ পঞ্চনীতিটো দি গৈছে আমাৰ কাৰণে, সেইটো মই অকমান আজি আপোনালোকৰ আগত পঢ়ি শুনাইছো, অলপ ব্যাখ্যা কৰি শুনাইছো। স্বস্তিনী লোৱা মানে মাছ মাংস এৰি দিয়াই খালি নহয়, নিৰামিষ খালেই স্বস্তিনী ব্ৰত পালন নহয়। স্বস্তিনীৰ মাজেদি এটা মানুহক সব ফালৰ পৰা ঠাকুৰে উপযুক্ত কৰি যোগ্য কৰি তোলাৰ এটা সহজ ৰাস্তা দি গ'ল। ঠাকুৰে বাৰ বাৰ কৈ গৈছে যে সমগ্ৰ শাস্ত্ৰ, সমগ্ৰ উপনিষদ, সমগ্র মনুসংহিতার 12টা অধ্যায়, সমগ্র আমার আর্য কৃষ্টির ধারক বাহক যি বস্তু আছে স্বস্তিনীর 5টা নীতির মাজত সেই বস্তু মই দি থৈ গলো। মই এতিয়া স্বস্তিনীৰ 5টা নীতি আপোনালোকক ধুনীয়াকে পঢ়ি শুনাইছো। প্রথম ঠাকুরে কৈছিল যে শ্রী বিগ্রহর মন্দির ভেবে যত্ন করি শরীরটাকে। আমার এই জীবনটোৰ এটা উদ্দেশ্য আছে। আমি যেদিনা দীক্ষা লৈছিলো আমি ঠাকুৰৰ ওচৰত প্ৰত্যেকে প্ৰতিজ্ঞা কৰিছিলো আজিৰ পৰা শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰক প্ৰতিষ্ঠা কৰাই মোৰ জীৱনৰ যোগ্য হোক। এইটো কিন্তু আমি প্ৰত্যেকে ঠাকুৰৰ ওচৰত দীক্ষাৰ দিনা প্ৰতিজ্ঞা কৰিছিলো। শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰক কি আমি প্ৰতিষ্ঠা কৰিব পাৰিম? তেওঁ প্ৰতিষ্ঠিত হৈয়ে আছে। প্ৰতিষ্ঠা কৰিব কৈছে ঠাকুৰ আমাৰ জীৱনত, আমাৰ মাজত। মোৰ মাজত যদি মই ঠাকুৰক প্ৰতিষ্ঠা কৰিব পাৰো তেতিয়াহে মই বেলেগৰ ওচৰত, মোৰ ওচৰৰ পৰিৱেশত, মোৰ পৰিয়ালত মই ঠাকুৰক প্ৰতিষ্ঠা কৰিব পাৰিম। প্ৰথমে মোৰ মাজত প্ৰতিষ্ঠা কৰিব লাগিব। আৰু মোৰ মাজত প্ৰতিষ্ঠা কেতিয়া হ'ব ঠাকুৰ? যেতিয়া মোৰ খোৱা বোৱা, মোৰ চাল চলন, মোৰ মানসিকতা, মোৰ দেহাটো ঠাকুৰৰ কাম কৰাৰ কাৰণে সদায় সজাগ থাকিব, ৰেডি থাকিব, প্ৰস্তুত থাকিব। এনেকুৱা বস্তু খাম, এনেকুৱা কথা চিন্তা কৰিম, এনেকুৱা মানুহৰ সংগ কৰিম যাতে মোৰ এই দেহাটো, মোৰ এই মনটো, মোৰ সমগ্ৰ শৰীৰটো যাতে তেওঁৰ কথা ক'বলৈ, তেওঁৰ কাম কৰিবলৈ সদায় প্ৰস্তুত থাকে। আৰু সেইটো যদি আমি কৰিব খোজো, ঠাকুৰে কৈছে এটা মানুহৰ শৰীৰ বিধানটো যদি সি সুস্থ ৰাখিব খোজে তেনেহলে কিন্তু এই নিৰামিষ ভোজন কৰাটোৱে শ্ৰেয়। ঠাকুৰৰ ভাৱধাৰা, ঠাকুৰৰ আদৰ্শ যদি আমি নিজৰ মাজত প্ৰতিষ্ঠা কৰিব লাগে তেনেহলে কিন্তু মাছ মাংস খালে আমি কেতিয়াও নোৱাৰিম। মাছ মাংস খোৱাৰ ফলত যিটো বস্তু, যিটো ভাৱ আমাৰ কোষবিলাকৰ মাজত সঞ্চাৰিত হয়, সেই ভাৱ লৈ আমি ঠাকুৰৰ ভাৱক সম্পূৰ্ণৰূপে কেতিয়াও আয়ত্ত কৰিব নোৱাৰিম। এটা জীৱ জন্তুক যেতিয়া মাৰা হয়, কসাইখানাতে মাৰা হোক আর মোৰ ঘৰতে মাৰা হোক মোৰ খোৱাৰ কাৰণে, সেই জন্তুটোৰ মাজত, সেই জীৱটোৰ মাজত কিন্তু প্ৰাণ আছে, তাৰ সত্তা আছে। তাৰ সত্তা হাহাকাৰ কৰি উঠে, সি গম পায় তাক হত্যা কৰা হ'ব। সেই মুহূৰ্তত যি ভাৱ লৈ সি মৰে, সেই ভাৱটো তাৰ প্ৰত্যেকটো কোষত সঞ্চাৰিত হয়। আৰু এই মাংসটো যেতিয়া মানুহে ভক্ষণ কৰে, সেই মাংসৰ পৰা মোৰ শাৰীৰিক পেশীৰ হয়তো বলিষ্ঠ হ'ব পাৰে, কিন্তু মন সিমানে তলত নামি যায়। মনৰ যিটো খুৰাক, সেই মনৰ খুৰাক এটা জীৱক হত্যা কৰি মানুহ কেতিয়াও নাপায়। সেইকাৰণে ঠাকুৰ কৈছিল শ্ৰী বিগ্ৰহৰ মন্দিৰ ভেবে যত্ন কৰি শৰীৰটাকে। শৰীৰটোক শ্ৰী বিগ্ৰহৰ মন্দিৰ ভাবি কিনে যেনেকুৱা খোৱা বোৱা কৰিলে শৰীৰটো সুস্থ থাকিব, তেওঁৰ কাম কৰাৰ কাৰণে প্ৰস্তুত থাকিব, সেইটো খোৱা মই খাবলৈ চেষ্টা কৰিব লাগিব। ঠাকুৰে কেনেকুৱা খোৱাৰ কথা কৈছে? ঠাকুৰে কৈছে আমাক সাত্বিক আহাৰৰ কথা।
সাত্বিক আহাৰ মানে যিটো আহাৰৰ মাজেদি সত্তাৰ পোষণ হয়, সত্তা পুষ্ট থাকে, যিটো আহাৰ খালে আমাৰ চেতনা সদা জাগ্ৰত থাকে, এনেকুৱা আহাৰ আমি গ্ৰহণ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। আৰু এই আহাৰটোৱে ঠাকুৰে কৈছে যে যাৰ মাজেদি আমি এই আহাৰটো গ্ৰহণ কৰোঁ, সেই আমাৰ মুখটো, সেই মুখৰ মাজত যিটো আমাৰ জিভা আছে, সেই জিভাটো কিন্তু আমাৰ প্ৰবৃত্তিৰ এটা অংগ, তাৰ এটা চাহিদা আছে, তাৰ এটা টেষ্ট আছে। সেই টেষ্টটোও কিন্তু পৰম পুৰুষৰ কাৰণে আমি এডজাষ্ট কৰিব লাগিব। মোৰ ঠাকুৰে যিটো বস্তু নিবিচাৰে, সেইটো বস্তু মোৰ কাৰণে খুব সোৱাদৰ হলেও সেই বস্তুটো আমি এৰিবলৈ আমি প্ৰচেষ্টা পৰায়ণ হ'ব লাগিব। সেইটো হয়তো মোৰ কাৰণে খুব ভাল পোৱাৰ বস্তু হ'ব পাৰে, কিন্তু ঠাকুৰৰ কাৰণে যদি সেইটো মই এডজাষ্ট কৰিব নোৱাৰো, তেনেহলে মোক ঠাকুৰক কি ভাল পালে। এইটো হ'ল আমাৰ প্ৰথম বিধি। আমি আমাৰ খোৱা বোৱাটো ঠিক কৰিব লাগে। সেকেন্ড বিধি, যিকোনো সময়ত আমাৰ মনত যিকোনো এটা ভাৱৰ, বেয়া ভাৱৰ উদয় হ'ব পাৰে। বৃত্তি প্ৰবৃত্তি মানুহক পৰিচালিত কৰে। আমাৰ মন, বুদ্ধি, অহংকাৰ প্ৰত্যেকটো বস্তু আমাৰ ভিতৰত যিটো কমপ্লেক্স আছে, সেই কমপ্লেক্স দ্বাৰা পৰিচালিত হয়। এই বৃত্তি প্ৰবৃত্তিৰ বশীভূত হৈ এটা মানুহৰ মনত যিকোনো এটা বেয়া ভাৱৰ উদয় যিকোনো মুহূৰ্তত হ'ব পাৰে। কিন্তু ঠাকুৰে কৈছে, যেই মুহূৰ্তত মোৰ মনত এই বেয়া ভাৱৰ উদয় হ'ল, সেই মুহূৰ্ততে মই সেই ভাৱটোক ধৰি কিনে ঠাকুৰৰ ৰাস্তাত বা ইষ্ট কৰ্মত বা ইষ্ট স্বাৰ্থ প্ৰতিষ্ঠাত যাতে তাক পৰ্যবেক্ষিত কৰিব পাৰো। সেই বুদ্ধি, সেই মানসিকতা আমি যাতে গঢ় ল'ব পাৰো, তাৰ কাৰণে আমি অভ্যস্ত হ'ব লাগে। ঠাকুৰে কৈছিল যে মনু সংহিতাত আছে ইদং স্বস্ত্যয়নং বুলি এটা কথা। ঠাকুৰে কৈছে সমস্ত মনুসংহিতার মধ্যে 12টি অধ্যায় যা আছে, স্বস্ত্যনির 5টা নীতির মধ্যে তা আছে। ঠাকুরের ওচৰত এজন মানুহ আহিলে, ঠাকুর তাক কলে যে শুনমণি, আপনি যত বছর চাকরি করেছেন, এত বছর যদি ঠিকভাবে স্বস্ত্যনি করতেন, তাহলে একটা জমিদারি করে ফেলতে পারতেন। স্বস্ত্যনি বলতে শুধু অর্ঘ্য নিবেদন করে রাখা নয়, স্বস্ত্যনির যে 5টা নীতির কথা বলেছি, ওর সবই নিষ্ঠা সহকারে পালন করাই হলো স্বস্ত্যনির পূর্ণাঙ্গ ব্রত। যে যেমনই হোক, এই স্বস্ত্যনি ব্রত যদি কেউ ভালো মতো পালন করে, সে বড় হবেই। যত ব্যাপকভাবে, যত বেশি লোকের মধ্যে এটা চালিয়ে দিতে পারেন, ততই জাতির মঙ্গল। অর্থনৈতিক মুক্তি, জাতির উন্নতি, রাষ্ট্রীয় স্বাধীনতা যাই চান, আগে লক্ষ লক্ষ ব্যষ্টি জীবনে এই স্বস্ত্যনি অভ্যাসগত করে তুলুন, তখন তাদের ধরে সারাটা জাত দাঁড়িয়ে যেতে পারবে। তো চাওক ঠাকুর কিমান ভরসা কৰি আমাক এই ব্রত দি গ'ল। এই ব্রতৰ প্ৰথমটো ঠাকুৰে কৈছে, শ্ৰী বিগ্ৰহৰ মন্দিৰ ভাবি আমি হৰিটোক যত্ন কৰিব লাগিব, আৰু যেনেকুৱা ধৰণৰ খোৱা, যেনেকুৱা ধৰণৰ ভাৱ, যেনেকুৱা ধৰণৰ কথা পৰিবেশন কৰিলে ঠাকুৰ আমাৰ মাজত জীৱন্ত হৈ চলিব পাৰে, এই ভাৱটো আমি লৈ চলিব লাগিব। এইটো হ'ল প্ৰথম। আৰু সেই খোৱাৰ মাজত নিৰামিষ খোৱা সোমাইছে। স্বস্ত্যনিৰ কিন্তু বেলেগ কতো নিৰামিষ খোৱাৰ কথা উল্লেখ নাই। ঠাকুৰ কৈছে মাছ মাংস খাসনি আর পিঁয়াজ রসুন মাদক চা। কারণ ঠাকুরক আমি ধরিব গলে মাছ মাংস আমি এৰিবই লাগিব, পিঁয়াজ রসুন এৰিবই লাগিব। আৰু শৰীৰটো সুস্থ ৰাখিব গলে যেহেতু ঠাকুৰে কৈছে, এই প্ৰথম বিধিটোত আমাৰ এইটো সোমাইছে। সেকেন্ড বিধিটো আমি যেটো কলো, যিকোনো মুহূৰ্তত যিকোনো ভাৱ যদি আমাৰ মাজত উদয় হয়, সেই ভাৱটোক ধৰি কিনে আমি তাক মূৰ ঘূৰাই সেইটো ইষ্ট কাৰ্যত পৰিণত কৰিব লাগিব। কাৰোবাৰ যদি খুব কটু কথা কোৱাৰ বা খুব রাফ কথা কোৱাৰ এটা যদি টেন্ডেন্সি থাকে, সেই মানুহটো যদি সেই রাফ কথা দি ঠাকুৰৰ কথা কয় বা ঠাকুৰক নিৰ্দেশ কৰি বা ঠাকুৰক প্ৰতিষ্ঠা কৰাৰ কাৰণে মানুহৰ মাজত যদি সেই রাফ কথাৰ মাজেদি ঠাকুৰক পৰিবেশন কৰিব বিচাৰে, সেই রাফ কথাই ঠাকুৰে কৈছে মধু হৈ পেলাই মানুহৰ কাণত পৰিব। এটা মানুহ যদি সদায় আফসোসৰ কান্দা কান্দে, তার জীবনত যদি সদায় আক্ষেপ থাকে,
অপূৰ্তিৰ এটা আফসোস তাৰ জীৱনত যদি সদায় থাকে, এটা ফ্ৰাষ্ট্ৰেশ্যন যদি তাৰ জীৱনত সদায় থাকে, ঠাকুৰে কৈছে সেই ফ্ৰাষ্ট্ৰেশ্যন, সেই আফসোস, সেই আক্ষেপ লৈ পেলাই সি যদি মোৰ কথা কয়, তেনেহলে মোৰ কাৰণে কান্দে, তেনেহলে তাৰ কান্দাটোৱে মানুহৰ মাজত মুখ সঞ্চাৰিত কৰিব, মোৰ ভাৱক সঞ্চাৰিত কৰিব। তো ঠাকুৰ বিচাৰিছে আমি প্ৰতি মুহূৰ্তত আমাৰ ভাল বেয়া যি আছে সমস্ত দি পেলাই আমি যাতে তেওঁৰ কামত, তেওঁৰ প্ৰতিষ্ঠাত আমি নিযুক্ত হ'ব পাৰো। ঠাকুৰে কৈছিল যে খেয়াল মাফিক ভজলি গুরু, হতে মানুষ হলি গরু। গরু কিয় কৈছিল ঠাকুৰে? গরু হল এটা গুণৰ আকাৰ। গৰুৰ মাজত অলপো অৱগুণ নাই। গৰুৰ গোবৰটো আমাৰ কিমান কামত লাগে, গৰুৰ পেচাবটো পূজাত লাগে, গৰুৰ গাখীৰটো খাই মানুহে পুষ্টি লাভ কৰে। ইমান ডাঙৰ গুণৰ আকাৰ এটা প্ৰাণী এই পৃথিৱীৰ বুকত আৰু কিন্তু নাই। কিন্তু সেই গৰুটো যেতিয়া মালিকৰ ক্ষেতত ভাল চব্জিটো দেখা পায়, তেনেহলে কিন্তু সেই গৰুটোক সেই মুহূৰ্ততে তাৰ বেৰাটো ভাঙি কিনে সেই মানুহৰ ক্ষেতৰ চব্জিটো খাই দিয়ে। ইমান ডাঙৰ গুণৰ আকাৰ এই প্ৰাণীটো, তাৰ মাজত এটা অৱগুণ ৰৈ গ'ল, সেইটো হ'ল তাৰ লোভ। এই লোভটো কন্ট্ৰোল কৰিব নোৱাৰে, এই চব্জিটো খাই দিয়ে। কিন্তু আনফালে আপুনি চিন্তা কৰি চাওক, এটা কুকুৰ যি কামুৰিলে আমি ইনজেকশ্যন ল'ব লাগে, যাৰ বিষ্ঠা ভৰিত লাগিলে আমি ঘৰত আহি গা ধুওঁ, যাক আমি ঘৰত সোমাবলৈ বাৰ বাৰ চিন্তা কৰো, এনেকুৱা এটা প্ৰাণী আজি বিশ্বৰ বুকুত বন্দিত হৈ গ'ল। বিশ্ব দুনিয়াত কুকুৰৰ আসন সব প্ৰাণীৰ মাজত শ্ৰেষ্ঠ। কিয়? তাৰ এটা মাষ্টাৰ কোৱালিটি, সেইটো হ'ল তাৰ প্ৰভু ভক্তি। তাৰ সমস্ত অৱগুণ থাকাৰ সত্ত্বেও তাৰ এটা সদ্গুণ তাক বিশ্ব বন্দিত কৰি দিলে, তাৰ প্ৰভু ভক্তি। তাৰ প্ৰভুৰ ওপৰত যদি বিপদ আহে বা প্ৰভুৰ ওপৰত যদি সংকট আহে, সেই কুকুৰে তাৰ সমস্ত কিছু ত্যাগ কৰি জঁপিয়াই পৰে প্ৰভুক ৰক্ষা কৰিবলৈ। এই প্ৰভু ভক্তিৰ কাৰণে কুকুৰ আজি বিশ্ব বন্দিত। কিন্তু গৰুৰ ইমান গুণ থাকাৰ সত্ত্বেও ঠাকুৰে ক'লে হতে মানুষ হলি গৰু। ঠাকুৰে কৈছে ঈশ্বৰৰ কুকুৰ হোৱা ভাল। ঠাকুৰে ঈশ্বৰৰ কুকুৰ হবলৈ কৈছে চবকে, যাৰ দেহ মন প্ৰাণ প্ৰতিটো বস্তু গুৰুৰ পিনে নিৰ্দেশ কৰি থাকে। গুৰুৰ মুখৰ পিনে চাই সি গোটেই জীৱন কটাই দিব পাৰে। গুৰুৰ এটা হাসিৰ কাৰণে, খুশিৰ কাৰণে তাই সি জীৱন পাঠ কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে। এনেকুৱা এটা প্ৰাণী হ'ল কুকুৰ। ঠাকুৰে কৈছে তাৰ পৰা প্ৰেৰণা লোৱা। তো চাওক, এইটো হ'ল স্বস্তিনীৰ 2 নম্বৰ বিধি। আমাৰ সমস্ত বৃত্তি প্ৰবৃত্তি দি আমি কিন্তু ইষ্ট কামত আগুৱাই যাব লাগিব। যি মুহূৰ্তত কিবা বেয়া কথা মোৰ মনত আহিবও পাৰে, তৎক্ষণাত মই সচেষ্ট হ'ব লাগিব এই বেয়া কথাটোক মই কেনেকুৱা ইষ্ট কামত লগাব পাৰো, ভাল কামত ৰূপায়িত কৰিব পাৰো। ঠাকুৰে কৈছে মানুহৰ মাজত ভাইচেছ বুলি একো নাথাকে, অৱগুণ বুলি একো নাথাকে। জীৱনৰ পথত ভাইচেছ বিলাকত ধৰি ধৰি ভাৰ্চুক ট্ৰেন্সফৰ্ম কৰাই কিন্তু ঠাকুৰৰ কাম। ঠাকুৰে কৈছে বেয়া গুণ বুলি কোনো গুণ নাথাকে। আমি তাক ধৰি ভাল গুণত পৰ্যবেক্ষিত কৰিব পাৰিলেই সেইটো সদ্গুণ হৈ যায়। আৰু সেইটো নকৰি যদি মোৰ মাজত বহুত ভাল গুণ থাকে, মই কলেজৰ প্ৰফেচাৰ, মই ডক্টৰ, মই ইউনিভাৰ্চিটিৰ লেকচাৰাৰ, মোৰ বিৰাট জ্ঞান বুদ্ধি আছে, কিন্তু সেইটো যদি ঠাকুৰৰ কামত নালাগে, সেইটোৱে পৰৱৰ্তী জীৱনত মোৰ বোজা হৈ যাব, মোক ঠাকুৰৰ ৰাস্তাত আগুৱাই যাবলৈ নিদিব, মোৰ জীৱনৰ স্থবিৰতাৰ কাৰণ হৈ উঠিব সেইখিনি। সেইকাৰণে ঠাকুৰে 2 নম্বৰ বিধি দি গ'ল। 3 নম্বৰ, যি কাম যেতিয়া মোৰ ঠাকুৰৰ কাৰণে ঠিক বুলি লাগে, সেইটোক তৎক্ষণাত আমি কৰ্মত ফুটাই তুলিব লাগিব। তৎক্ষণাত, সেইটোক আমি দেৰি কৰিব নালাগে। কেতিয়াবা মনত হ'ব পাৰে যে এইটো কাম হয়তো ঠাকুৰৰ কাৰণে ঠিক, এইটো কাম হয়তো কৰিলে বহু মানুহ ঠাকুৰ কেন্দ্ৰিক হৈ চলিব পাৰে। তৎক্ষণাত সেই ভাৱটোক আমি ইষ্ট কৰ্মত ফুটাই তুলিবলৈ সচেষ্ট হ'ব লাগিব। মই খালি মনত মনত ভাবিলো, কিন্তু কৰ্মত মোৰ সেই প্ৰেৰণা নাই, কৰ্ম কৰাৰ আগ্ৰহ নাই, তেনেহলে এই ভাৱটোৰ কোনো দাম নাই। ঠাকুৰে কৈছিল কৰ্ম নাই চিন্তা সৎ, পাথৰ পিছল নৰক পথ।
যাৰ কৰ্ম নাই কিন্তু চিন্তা হত, তাৰ পথ কিন্তু ঠাকুৰে কৈছিল পাথৰ পিছল নৰক পথ। যিকোনো মুহূৰ্তত সি নৰকৰ ফালে গুচি যাব পাৰে, তাৰ পথটো পিছল হয়। সেইকাৰণে যি মুহূৰ্তত যিটো বস্তু আমাৰ ইষ্টানুক বুলি মনত হয়, ইষ্টস্বাৰ্থ প্ৰতিষ্ঠাৰ অনুকূল বুলি মনত হয়, সেইটো ফুটাই তুলিবলৈ আমি প্ৰচেষ্টা পৰায়ণ হ'ব লাগে। 4 নম্বৰ, ঠাকুৰে কৈছে পাৰিপাৰ্শ্বিকৰ বাচা বৰাক নিজৰ বাচা বৰাৰ স্বাৰ্থ জ্ঞান কৰি ইষ্টানুক সেৱা আৰু যাজনত সকলোক উচ্ছল আৰু উদ্বৰ্ধিত কৰি শ্ৰেয়প্ৰাণ কৰি তুলিবলৈ চেষ্টা কৰা। তাৰ মানে যাজন কৰা। প্ৰতিটো মানুহক নিজৰ আৰু নিজৰ পৰিয়ালৰ অংগ বুলি ভাবিব লাগিব। শ্ৰী বৰদাই এটা জেগাত কৈছিল, মানুহক আপন কৰিব নোৱাৰিলে ইষ্টপ্ৰাণতাৰ কোনো মানেই নাই। এই যে যিমান বস্তু আমি কৰো, যজন যাজন, ইষ্টভীতি, শৈস্তনী, সদাচাৰ, মন্দিৰ, প্ৰাৰ্থনা গৃহ, উপযোজনা কেন্দ্ৰ, মানুহক যাজন কৰা, ঠাকুৰৰ লগত যুক্ত কৰা, এই প্ৰতিটো বস্তুৰ শ্ৰী বৰদাই কৈছিল এটাই উদ্দেশ্য, মানুহক আপন কৰা। মানুহক যদি আপন কৰিব নোৱাৰো, ইষ্টপ্ৰাণতাৰ কোনো মানেই নাই। আৰু মানুহক আপন কৰিব কেনেকুৱা লাগিব? মানুহক মোৰ ভাৱৰ নিচিনাকে মই আপন কৰিবলৈ যদি যাওঁ, মোৰ কিন্তু দুখ আছে, মই কষ্ট পাম। কিন্তু ঠাকুৰৰ কাৰণে মই যদি মানুহক আপন কৰিবলৈ যাওঁ, তেতিয়া মোৰ নিজৰো উন্নতি হয় আৰু মোৰ পৰিৱেশৰো উন্নতি হয়। সেইকাৰণে ঠাকুৰে কৈছিল, ইউ আৰ ফৰ দি লৰ্ড, নট ফৰ আদাৰ্ছ, ইউ আৰ ফৰ দি লৰ্ড এণ্ড চ' ফৰ আদাৰ্ছ। তুমি ঠাকুৰৰ কাৰণে, সেইকাৰণে সকলোৰ কাৰণে। সেই ভাৱ লৈ যেতিয়া মই পৰিৱেশক, পাৰিপাৰ্শ্বিকক সেৱা কৰিব যাওঁ, ঠাকুৰৰ লগত উদ্বুদ্ধ কৰিব যাওঁ, তেতিয়াই মই ঠিকভাৱে ঠাকুৰক পৰিৱেশন কৰিব পাৰোঁ। মোৰ ব্যক্তিগত ভাৱ লৈ, মোৰ ব্যক্তিগত ভাল পোৱা বেয়া পোৱা লৈ মই যদি ইষ্টক পৰিৱেশন কৰিব বিচাৰো, সেইটো কিন্তু মোৰ কাৰণে এটা বাধা, এটা বেৰিয়াৰ হৈ যায় ইষ্টকৰ্মৰ ক্ষেত্ৰত। মোৰ কাৰোবাৰ লগত বেয়া হ'ব পাৰে, কিন্তু সেই মানুহটো যদি ঠাকুৰক ভাল পায়, সি মোৰ কাৰণে পৰম আপোনজন। আচাৰ্যদেৱ শ্ৰী দাদাই যোৱাবাৰৰ আগৰবাৰৰ কনফাৰেন্সত কৈছিল যে তুমি মোৰ ঠাকুৰক ভাল পোৱা, সেইটো তোমাক মই ভাল পাবলৈ যথেষ্ট কাৰণ, ইয়াতকে ডাঙৰ কাৰণ থাকিব নোৱাৰে। তুমি মোক বেয়া পাব পাৰা, তোমাৰ লগত মোৰ মনৰ অমিল থাকিব পাৰে, কিন্তু তুমি ঠাকুৰৰ প্ৰতিষ্ঠা বিচৰা, তুমি মোক ঠাকুৰক ভাল পোৱা, এইটো যথেষ্ট কাৰণ মই তোমাক ভাল পাবলৈ। সেই ভাৱ লৈ আমি ঠাকুৰৰ কামত আগুৱাই যাব লাগে। আমাৰ পাৰিপাৰ্শ্বিকক নিজৰ বাচা বৰাৰ স্বাৰ্থ বিবেচনা কৰিব লাগে। মোৰ ল'ৰাটোৰ যদি আজি কিবা এটা দুৰ্ঘটনা হয়, মোৰ ল'ৰাটো যদি বিপদত পৰে, মোৰ বাচ্চাটো যদি বিপদত পৰে, মোৰ ঘৈণীয়েকৰ যদি কিবা হয়, মোৰ দেউতাৰ যদি, মাৰ যদি কিবা হয়, মোৰ মনটো যেনেকুৱা আকুপাকু কৰে, পৰিৱেশৰ কাৰণেও যাতে এনেকুৱা কৰে, এনেকুৱা ভাল পোৱা আমাৰ ভিতৰত সঞ্চাৰিত কৰিব লাগিব। নহলে কিন্তু একোৱে নহল বুলি কৈছে শ্ৰী বৰদাই। আৰু সেই ভাল পোৱা কেতিয়া আহিব? যেতিয়া ঠাকুৰক আমি ঠিকভাৱে ভাল পাম। ঠাকুৰক ভাল নাপাই মানুহক যদি ভাল পাবলৈ যাওঁ, ছচিয়েল ৱাৰ্ক কৰিবলৈ যাওঁ, তেতিয়া একো নহয়। সেইটো দি কেতিয়াও মানুহৰ কল্যাণ নহয়। কাৰণ আমাৰ আজিকালি ছচিয়েল ৱাৰ্কাৰৰ অভাৱ নাই। আমি দেখিছো সমাজত ছচিয়েল ৱাৰ্কাৰৰ ষ্টেটাছ, ছচিয়েল ৱাৰ্ক কৰি পেলাই ভৱিষ্যতত গৈ কি ৰূপ লয়। আমি ঠাকুৰক ভাল পাই, ঠাকুৰৰ স্বাৰ্থক যেতিয়া মানুহক ভাল পাবলৈ যাম, ঠিকভাৱে মানুহক ঠাকুৰৰ লগত যুক্ত কৰিবলৈ যাম, তেতিয়া মই নিজেও বাচিম, মোৰ পৰিৱেশটোও বাচিব। মাছ পানীত থাকে, পানীটো যদি বেয়া হয়, সেইটো মাছ কেতিয়াও পানীত জীয়াই থাকিব নোৱাৰে। আমিও কিন্তু পৰিৱেশত থাকো, পৰিৱেশ প্ৰতিটা মুহূৰ্তক আমাক চাই থাকে। আজি মই সৌৰভ ভট্টাচাৰ্যী, মই কেনেকুৱা চলি আছো, মই কেনেকুৱা কথা কৈ আছো, মোৰ চাৰিপিনে প্ৰত্যেকটো মানুহ মোক চাই। কিন্তু মই জানো নাজানো, মই খেয়াল কৰো নকৰো, মানুহে কিন্তু মোক অবজাৰ্ভ কৰে। পৰিৱেশ কিন্তু আইনাৰ নিচিনা, মই আইনাৰ পিনে চাও নেচাও, মোৰ প্ৰতিবিম্ব কিন্তু আইনাত ছাপি যায়। সেইকাৰণে আমি অত্যন্ত সচেতন হৈ চলিবলৈ কৈছে ঠাকুৰে। মানুহক ভাল পাই তেওঁলোকক ঠাকুৰৰ লগত যুক্ত কৰিবলৈ যি কৰিব লাগে, চলে বলে কৌশলে
নিজৰ অহংকাৰটোক বিসৰ্জন দি আমি সেইটো কৰিবলৈ প্ৰচেষ্টা পৰায়ণ হ'ব লাগে। আৰু 5 নম্বৰ ঠাকুৰে কৈছে নিজৰ সামৰ্থ্য বঢ়াই তুলিবলৈ। ঠাকুৰৰ কাৰণে সামৰ্থ্য বঢ়াবলৈ। মই বিজনেছ কৰোঁ, মই চাকৰি কৰোঁ, মই পইচা জমাম ঠাকুৰৰ কাৰণে। মই যদি ভাবোঁ মই ঘৰ কৰিম, মোৰ ল'ৰা ছোৱালীক পঢ়াম, মোৰ ছোৱালীক বিয়া দিম, এই মোৰ বহুত কাম আছে, মোৰ পইচা জমাব লাগে, মোৰ প্ৰায়ৰিটি মোৰ পৰিয়াল যদি হৈ যায়, তেতিয়াহ'লে সেই পইচা কিন্তু কেতিয়াও এটা মানুহক পৰিপূৰণ কৰিব নোৱাৰে। কাৰণ এইটোৰ অজস্ৰ উদাহৰণ আমি নিজৰ চাৰিওপিনে চাই আছো। মেডিকেল কলেজৰ প্ৰিন্সিপাল, টকা পইচাৰ অভাৱ নাই, প্ৰতিষ্ঠাৰ অভাৱ নাই, সুযোগ সুবিধাৰ অভাৱ নাই, কিন্তু য'ত যাব লাগে তাত যাব নোৱাৰিলে। কষ্ট পাই আছে। পৰিস্থিতি এনেকুৱা হ'ল, আমিতো সাধাৰণ মানুহ, আমি যদি ঠিকভাৱে ঠাকুৰ ধৰি নচলো, ঠাকুৰক প্ৰায়ৰিটিত ৰাখি নচলো, তেনেহ'লে কিন্তু আমাৰ সকলো প্লেনিং ধৰাশায়ী হৈ যাব। মই দেউতা হৈছো, মই মা হৈছো, মই ভাইটি হৈছো, মই ভণ্টি হৈছো, মোৰ এটা ৰেছপন্সিবিলিটি আছে, দায়িত্ব আছে মোৰ পৰিয়ালৰ প্ৰতি। কিন্তু সেই দায়িত্বটো কাক কেন্দ্ৰ কৰি? ঠাকুৰক কেন্দ্ৰ কৰি। ঠাকুৰক স্বাৰ্থ কৰি মই যেতিয়া মোৰ ল'ৰাৰ দেউতা হ'ম, ঠাকুৰক স্বাৰ্থ কৰি যেতিয়া মই মোৰ ঘৈণীয়েকৰ স্বামী হ'ম, ঠাকুৰক স্বাৰ্থ কৰি মই যেতিয়া মোৰ মা দেউতাৰ ল'ৰা হ'ম, তেতিয়াই কিন্তু মোৰ ল'ৰা হোৱাৰ সাৰ্থকতা, মোৰ স্বামী হোৱাৰ সাৰ্থকতা, মোৰ দেউতা হোৱাৰ সাৰ্থকতা। কিন্তু ঠাকুৰক স্বাৰ্থ নকৰি, ঠাকুৰক কেন্দ্ৰ নকৰি মই যদি মোৰ ল'ৰাক ভাল কৰিব বিচাৰো, মোৰ পৰিয়ালৰ ভাল কৰিব বিচাৰো, সেই ভাল কেতিয়াও নহয়। কাৰণ কাৰ কি প্ৰয়োজন সেইটো একমাত্ৰ বৈশিষ্ট্যশালী আপৰিমাণ পুৰুষোত্তম তেওঁৱে জানে। মোৰ প্ৰয়োজন ক'ত, মোৰ ভাল ক'ত মই নাজানো, তেওঁহে জানে। সেইকাৰণে মই উপাৰ্জন কৰিম তেওঁক প্ৰতিষ্ঠা কৰিবলৈ, তেওঁৰ মনৰ নিচিনাকে মোৰ সংসাৰটো গঢ় দিবলৈ। আৰু এই উপাৰ্জনৰ সামৰ্থ্য এটা যুগ আছে। ঠাকুৰে ক'লে যে বিভিন্ন প্ৰচেষ্টাৰ মাজেদি, নতুন নতুন ভাৱ উদ্ভাৱনৰ মাজেদি নিজৰ আহৰণক ইষ্ট স্বাৰ্থত বঢ়াই তুলিব লাগিব। আৰু 30 দিনত তাৰ 3 টকা আমি ইষ্ট সকাশত নিবেদন কৰি বাকী টকা আমি স্বাস্থ্যনীৰ উদ্বৃত্ত তহবিলত মজুত ৰাখিব লাগিব। আৰু এই তহবিলটো ইষ্ট স্বাৰ্থ প্ৰতিষ্ঠাতে আমি নিযুক্ত কৰিব লাগিব। বাবাই দাদাক সুধি, আচাৰ্যদেৱক সুধি সেই তহবিলৰ পৰা ইষ্ট স্বাৰ্থ কেনেকুৱা প্ৰতিষ্ঠা হয় সেইটো বিচাৰি লৈ আজিৰ দিনত আমি তাৰ প্ৰয়োজন মাফিক ব্যৱহাৰ কৰিব লাগিব। সেইটোৱে কিন্তু স্বাস্থ্যনীৰ 5 নম্বৰ নীতি। ঠাকুৰে কৈছে এই 5টা নীতি যোনে মানি চলে সি তো জীৱনত উন্নতি কৰেই, আৰু তাৰ সংস্পৰ্শত যিমান মানুহ থাকে সিহঁতেও কিন্তু তাৰ ব্যক্তিত্বৰ ঠেলাত জীৱন আৰু বৃদ্ধিৰ পথত আগুৱাই যায়। ঠাকুৰে কৈছিল যে বহু লোক প্রপারলি যদি স্বাস্থ্যনী অবজার্ভ করে তার ফলে দাদা। কতখানি যে কি হতে পারে তা শেষ করা যায় না। হেল্ল' ঠাকুর দাদা। কৈছিল যে দাদা সময়ৰ প্ৰতি অকমান লক্ষ্যপাত কৰি অকমান শৰ্ট কৰিব। মই আৰু 1 মিনিটত শেষ কৰি আছো। ঠাকুরে কৈছিল স্বাস্থ্যনীর উদ্বৃত্ত থেকে কত স্বাস্থ্যনী স্টেট গড়ে তুলবে। ঠাকুরে স্বাস্থ্যনী স্টেটৰ কথা কৈছিল। কোনো এক হিসাব বিচারত নাকি ঠাকুরক কৈছিল, ঠাকুর আপুনি যে স্বাস্থ্যনী বিধিটো দিলে এটো এটা রিভলিউশনারি ইকোনমিক্স, বিপ্লবী অর্থনীতি। কোনো ইমার্জেন্সিত, কোনো আপাতকালীন পরিস্থিতিত স্বাস্থ্যনী স্টেটগুলির বার্ষিক আয়ের 4/5 টেনে দিলে
আর ট্যাক্স দেওয়া লাগবে না, ইষ্ট ও পূর্তের জন্য অফুরন্ত সম্পদ রয়ে যাবে, দেশে আর হাবাত অবস্থা আসবে না। ঠাকুরে কৈছিল মানুহ যদি ঠিক ভাবে স্বাস্থ্যনীর 5টা নীতি মানি চলে, আজি সরকারের যে ইমান স্কিম ওলাইছে মানুহৰ উন্নতিৰ কাৰণে, এই এটা স্কিমৰো দৰকাৰ নহয়। মানুহে মানুহৰ স্বাৰ্থ হৈ মানুহক পৰিপূৰণ কৰিবলৈ সচেষ্ট হৈ যাব। আজি এই যে স্বাস্থ্যনীৰ এই যে বিধিবিলাক, এই নীতিবিলাক মই ক'লো, এইটো মই আকৌ মোৰ কাৰণে ক'লো। মই খালি আপোনালোকক জ্ঞান দিবলৈ বা আপোনালোকক ক'বলৈ কোৱা নাই। এই কোৱাৰ মাজেদি মই আকৌ অনুভৱ কৰিলো যে স্বাস্থ্যনীতিটো যে আৰু কিমান ডিপলি আপ্ৰাণতাৰ সহিত আমি পালন কৰিব লাগিব। আপোনালোকে ভাবি চাওক, সময় থাকোঁতে তেওঁৰ লগৰ সম্পৰ্কটো ঠিক কৰি লওক, পিছত কিন্তু পস্তাই লাভ নাই। এই কৈ মোৰ ইষ্ট প্ৰসংগ আজি ইয়াতে শেষ কৰিছো। জয় গুৰু, বন্দে পুৰুষোত্তম। জয় গুরু দাদা, খুব বাস্তব সুন্দৰভাৱে পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ পবিত্ৰ পাঞ্জাধাৰী। মই তেখেতৰ মানে ফটোটো চাই গম পাইছো তেওঁ ইয়ং এজন জেনেৰেশ্যনৰ এজন কৰ্মী। এইটো ইয়ং জেনেৰেশ্যনৰ কাৰণে তেওঁ এটা সুন্দৰ মেছেজ প্ৰেৰণ কৰিলে আজি ইষ্ট প্ৰসংগৰ যোগেদি। স্বস্তিনী মই সঁচাকে আজি নিজকে ময়ো এজন কৰ্মী, কিন্তু নিজে আজি বৰ আচৰিতভাৱে আপুনি যি ধৰণৰ কথাবিলাক ক'লে মই নিজেই মানে আচৰিত হৈ গৈছো। আপোনাৰ যথেষ্ট পৰম দয়ালৰ ওপৰত আপোনাৰ নিষ্ঠা আছে, আৰু নিষ্ঠা অবিহনে এনে ধৰণৰ মুখৰ পৰা বক্তব্য কেতিয়াও নোলায়। পৰম দয়ালৰ ওচৰত প্ৰাৰ্থনা জনাইছো। মই আজি এজন আমাৰ গোলাঘাট জিলাৰ সিনিয়ৰ কৰ্মীৰ লগত মই আলোচনা কৰিছিলো। মই প্ৰায় 14 বছৰ বয়সতে মই স্বাস্থ্যনী গ্ৰহণ কৰিছিলো। তাৰপিছত মই এতিয়া ডেইলি 60-70 কিলোমিটাৰ মটৰচাইকেল চলালেও মোৰ শৰীৰত কোনো প্ৰভাৱ নপৰে। মই এতিয়া যিমানে ডিপলি সৎসংগৰ কামত নিজকে অন্তৰ্নিহিত কৰিব বিচাৰিছো, সিমানটোৱে মোৰ শৰীৰৰ প্ৰতি মোহ বাঢ়িছে, লোভ বাঢ়িছে, যে মই যেন এই এনাৰ্জেটিক্সটো যাতে মোৰ দীঘলীয়া হয়। মই তেখেতৰ লগত আলোচনা কৰোঁতে তেওঁ মোক এটা কথা ক'লে, মই দাদাক ক'লো যে দাদা মই এই এনাৰ্জেটিক্সটো যদি মই দীঘলীয়া সময়লৈকে ৰাখিবলৈ হ'লে মই কি কৰিব লাগিব এতিয়া? তেওঁ মোক ক'লে যে এইটো আজীৱন নিৰামিষৰ ওপৰতেই বাকী কথা নিৰ্ভৰ কৰে। আৰু বাকী আমি দেখো যে আমাৰ শৰীৰক আমি সকলো সময়তে টৰ্চাৰ কৰি থাকো। এই টৰ্চাৰবিলাক পৰম দয়ালে আমাক আঁতৰাবলৈ কৈছে, আৰু এই টৰ্চাৰবিলাক কেনেধৰণে আঁতৰাব পাৰি তাৰো ঠাকুৰে বিভিন্ন জেগাত বিভিন্ন পৰামৰ্শ আমাক দিছে। এই শৰীৰক যেতিয়া আমি টৰ্চাৰ কৰিবলৈ আমি আঁতৰি যাম, তেতিয়া আমি আমাৰ এই লংজিভিটিটো বাঢ়িব, ইষ্টক্ৰমত আমি ব্ৰতী হ'ম। এতিয়া যিটো অসংশোধিত বাতাবৰণ আমাৰ মূৰৰ ওপৰত চলি আছে, এই অসংশোধিত বাতাবৰণক সংশোধিত বাতাবৰণত আনিবলৈ হ'লে কিন্তু ইয়ং জেনেৰেশ্যন এতিয়া ৰৈ থকাৰ সময় নহয়। সকলোৱে পৰম দয়ালৰ যজন যাজন ইষ্টভীতি স্বস্তি সদাচাৰ মানি চলাৰ সময় আমাৰ সন্মুখত সমাহিত। এইকাৰণে আজি ইষ্ট প্ৰসংগ ইমান সুন্দৰ সাৱলীলভাৱে সহজ ভাষাত আপুনি বুজাই দিলে, কাৰণে আপোনাৰ চিৰমংগল কামনা কৰিছো পৰম দয়ালৰ শ্ৰীচৰণত। আৰু এনেধৰণৰ যেন ইয়ং জেনেৰেশ্যন উঠি অহা প্ৰজন্মক আপুনি যেন এনেধৰণৰ প্ৰেৰণা দি আগবাঢ়ি থাকে, এই কামনা কৰিলো, আৰু আপোনাৰ সৰ্বাংগীন মংগল কামনা কৰিছো। জয় গুৰু দাদা। জয় গুৰু, জয় গুৰু। ইয়াৰ আল্টিমেটলি পিছত মানে এইটোৱে কথা, আজি যে ইমান আলোচনা হ'ল, এই আলোচনাবিলাক আমি সদায় শুনো, আমি সদায় প্ৰেৰণা পাওঁ। কিন্তু এই যে ঠাকুৰে কৈছিল যিটো বস্তু ভাল বুলি মোৰ কাৰণে মোৰ মনত আহে, সেইটোক তৎক্ষণাৎ কাৰ্যত পৰিণত কৰিব লাগে। আজি ইয়াত উপস্থিত প্ৰতিজন শ্ৰদ্ধেয় দাদা মাক মোৰ এটা বিনম্ৰ অনুৰোধ, আপোনালোকে যদি স্বাস্থ্যনীৰ মাহাত্ম্যটো বুজিব খুজিছে, তেনেহ'লে খালি এই যে কথা ক'লো, আমি ক'লো, মই ক'লো, মানিক দাই ক'লে বা যোনে নকওক কিয়, এই কথাৰ মাজেদি কিন্তু পুৰা ভাৱটো কেতিয়াও বুজি নাপাব। ৰসগোল্লা যোনে খোৱা নাই, মই হাজাৰ সিহঁতৰ ওচৰত গৈ কওঁ ৰসগোল্লা খাবলৈ এনেকুৱা এনেকুৱা, সেইটো কেতিয়াও নাহে, নিজে খাব লাগিব। আপোনালোকে স্বাস্থ্যনী ব্ৰত গ্ৰহণ কৰক, কাৰণ এইটো আজিৰ দিনত ইষ্ট নিৰ্দেশ, ঠাকুৰে বিচাৰিছে, আপোনালোকে এইটো গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। জয় গুৰু। জয় গুৰু দাদা। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াৰ পিছৰ কাৰ্যসূচীলৈ আগবাঢ়ি গৈছো। ইয়াৰ পিছত জয় ৰাধে ৰাধে কীৰ্তন পৰিৱেশন কৰিব নাওজান গোলাঘাট নাওজানৰ পৰা সন্মানীয় শ্ৰীযুত অংকুৰ শৰ্মাদা, আপোনাক জয় ৰাধে পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনোৱা হ'ল। জয় গুৰু দাদা। জয় গুৰু দাদা।
জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বলে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বলে রাধে গোবিন্দ 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 বলে সদা ডাকরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বলে ছাড়ো রে মন কাপড় চাতুরে বলনে বল হরে 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 নাম পরম ব্রহ্ম জীবনে মূল ধর্ম অধর্ম কুকর্ম ছাড়ো রে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বল রে ছাড়ো রে মন ভবের আশা অজপা নামে করো রে নিশা রাধে গোবিন্দ নামটি বদনে লইয়ে নয়নের সরা ভাসুরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বলে রাধে গোবিন্দ 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 বলে সদা ডাকরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বলে ছাড়ো রে মন অপর চাতুরে বদনে বল হরে হরে হরি বল 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 হরি হরি বল হরি বল হরি বল হরি নাম পরম ব্রহ্ম জীবের মূল ধর্ম অধর্ম কুকর্ম ছাড়ো রে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বল রে ছাড়ো রে মন ভবের আশা অজপা নামে করো রে নিশা রাধা বল 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 রাধা রাধা বল রাধা বল রাধা বল রাধা বল রাধে গোবিন্দ নামটি বদনে রয়ে নয়নের সদা ভাসুরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ বলে রাধে গোবিন্দ 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 বলে সদা ডাকুরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ বলে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ वन्दे पुरुषोत्तमम् वन्दे पुरुषोत्तमं वन्दे पुरुषोत्तमम् वन्दे पुरुषोत्तमं वन्दे पुरुषोत्तमम् वन्दे पुरुषोत्तमं परम प्रेममयी श्री श्री ठाकुर नकुल चंद्र जी की जय परम प्रेममयी श्री श्री ठाकुर नकुल चंद्र जी की जय परम प्रेममयी श्री श्री ठाकुर नकुल चंद्र जी की जय परमराधा जगत जननी श्री श्री बड़मा की जय परमराधा जगत जननी श्री श्री बड़मा की जय परमराधा जगत जननी श्री श्री बड़मा की जय परम पूज्य पाद श्री श्री वरदा की जय परम पूज्य पाद श्री श्री वरदा की जय परम पूज्य पाद श्री श्री वरदा की जय आसाज्य देव श्री श्री दादा की जय आसाज्य देव श्री श्री दादा की जय आसाज्य देव श्री श्री दादा की जय सत्संग की जय वंदे आर्द्रपित्तिम वन्दे आर्यविद्यं वंदे मातृवर्गन वन्दे मातृवर्गं वंदे अहं कृष्ट दैवतं वन्दे अहं कृष्ण वंदे पुरुषोत्तमं वन्दे पुरुषोत्तमं वंदे पुरुषोत्तमं वन्दे पुरुषोत्तमं वंदे पुरुषोत्तमं वन्दे परम प्रेममय श्री श्री ठाकुर नकुल चंद्र जी की जय জয় গুৰু আমি 30 সেকেন্ড সকলোৱে ঠাকুৰ বৰ্মা বৰ্দা আচাৰ্যদেৱ প্ৰণাম কৰাৰ পিছত আমি ইজনে সিজনক জয় গুৰু নিবেদন কৰিম। জয় গুৰু দাদা। জয় জয় গুরু দাদা মা
সকলকে জয় গুরু। জয় গুরু জয় গুরু দা জয় গুরু জয় গুরু মা দাদা জয় গুরু সবাইকে জয় গুরু মাইনকে জয় জয় গুরু। গুরু। জয় গুরু সবাইকে জয় গুরু। জয় গুরু সৎসঙ্গ ভালো হয়েছে, খুবই ভালো, বহুত ভালো। জয় গুরু। জয় গুরু বললে বিষ্ণুদেব জয় গুরু।